দুগদুগী এটা মহিলাসকলে ডিঙিত পিন্ধা এটা লকেট যাক কয় দুগদুগী আৰু আপোনাৰ প্ৰতিষ্ঠানটোৰ নামো হৈছে দুগদুগী এই লকেটটিৰ নামেৰে আপুনি এই প্ৰতিষ্ঠানটোৰ নাম দুগদুগী দিলে নে ইয়াৰ অন্তৰালত কিবা আছে ব্যৱসায়ত লাভ আৰু লোকচানটো আছে আপোনাৰ এই প্ৰতিষ্ঠানতো হয়তো কেতিয়াবা লাভ হৈছে আৰু কেতিয়াবা লোকচান হৈছে এই যে লোকচান যদি কেতিয়াবা হয় তেতিয়া মনটো কি আগৰ চাকৰি অৱস্থালৈ ঘূৰি যাবলৈ মন যায় নেকি ইয়াৰ অন্তৰালত আপুনি নিশ্চয় ৰাজনীতি জগতখনলৈ যাব বা আছিল আৰু আছে মই জনাত আপুনি প্ৰথম বিজেপিত আছিলে তাৰ পিছত আহিল অসম কেজিআইচিপিলে জাতীয় পৰিষদলৈ আহিল লুৰিণজ্যোতি গগৈ আণ্ডাৰত যিটো দল আছিল এতিয়া বৰ্তমান আপুনি কংগ্ৰেছত জইন কৰিছে ব্যৱসায় পথ ইমান সহজ নহয় কিন্তু চেষ্টাৰ ফলত সকলো সম্ভৱ ব্যৱসায় নামৰ এই যুদ্ধখনত যদি জয়লাভ কৰিব লগা হয় তেনেহ'লে ধৈৰ্য সাহস আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয় ব্যৱসায়ত ভুল হোৱাটো কোনো ডাঙৰ কথা নহয় কিন্তু তাৰ পৰা শিকি লোৱাটোহে এটা ডাঙৰ কথা আৰু তেতিয়াহে ব্যৱসায়ত জয়লাভ কৰিব পৰা যায় নমস্কাৰ নগাঁৱৰ সমূহ দৰ্শকক স্বাগতম জনাই মই ৰাতুল বৰা দুগদুগী এটা বেণ্ড যাক সকলোৱে জানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিশেষকৈ যুৱতী তথা বিবাহিত মহিলাসকলক কথা ক'বই নালাগে তেওঁলোকে দুগদুগী বুলি ক'লে এই অসমীয়া গহনাৰ প্ৰতিষ্ঠানটো এইসকল ব্যক্তিয়ে ভালদৰে জানে আজিকালি তেওঁলোকে নিজৰ সোণৰ অলংকাৰ নিপিন্ধি এই দুগদুগীত বনোৱা উৎপাদিত হোৱা অসমীয়া সোণৰ গহনাবোৰহে বিভিন্ন মাংগলিক অনুষ্ঠানত পিন্ধি যোৱা দেখা যায় আজি সোণৰ দাম যদিও যথেষ্ট বেছি কিন্তু কেঁচা সোণৰ দাম যথেষ্ট পৰিমাণে বাঢ়ি গৈছে আজি আমি ৰণথলীত থকা দুগদুগী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী উৎপল বনিয়া ডাঙৰীয়াক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ আমি তেখেতৰ এজন ব্যৱসায় সমাজকৰ্মী আৰু এটা আছে মই এতিয়া নকওঁ আপোনালোকক তেখেতৰ মুখ পৰাই উলিয়াম আৰু সময়ত প্ৰিয় দৰ্শক আপোনালোকেও জানিব আৰু মই তেখেতৰ মুখৰ পৰা আপোনালোকক জনাম আহক মোৰ কাষতে বহি আছে তেখেত আৰু আপোনালোকক চিনাকি কৰি দিওঁ আৰু আপোনালোকে তেখেতৰ মই সোধা প্ৰশ্নৰ উত্তৰ আপোনালোকে জানিব পাৰিব দাদা নমস্কাৰ 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 পোনপ্ৰথমে আমি নগাঁও চেনেলৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এটা কাৰণে যে আপুনি বহু ব্যস্ততাৰ মাজত আছে আপুনি সময় আমাক দিব পৰা নাই সেইটো কাৰণে আমাৰো বেয়া লাগিছে কিন্তু তথাপি অকণমান সময় উলিয়াই আমাক এই অনুষ্ঠানটিত সহায় কৰাৰ কাৰণে আপোনাক আমি আকৌ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নগাঁও যিটো চেনেল মই প্ৰথমৰ পৰাই জড়িত হৈ আছোঁ আৰু সকলোৱে আচলতে আৱেগ জড়িত হৈ পৰিছে যদি মই অলপমান সময় কিছু অসুবিধা হৈছিলে তাৰ মাজত মই আহিছোঁ আশা কৰিছোঁ আপোনালোকৰ এই চেনেলটো সদায় আগবাঢ়ি গৈ থাকক সেইকাৰণে ধন্যবাদ দুগদুগী এটা মহিলাসকলে ডিঙিত পিন্ধা এটা লকেট যাক কয় দুগদুগী আৰু আপোনাৰ প্ৰতিষ্ঠানটোৰ নামো হৈছে দুগদুগী এই লকেটটিৰ নামেৰে আপুনি এই প্ৰতিষ্ঠানটোৰ নাম দুগদুগী দিলে নে ইয়াৰ অন্তৰালত কিবা আছে দুগদুগী নামটো আচলতে ডক্টৰ মালবিকা বৰ্মন বুলি এগৰাকী বায়ে দিছিলে আৰু যেতিয়া অৰ্কুটৰ দিন আছিলে অৰ্কুটৰ পৰা তেতিয়াৰ পৰাই আমি আচলতে পেজ এটা খুলিছিলোঁ আছামিজ ট্ৰেডিশ্যনেল জুৱেলাৰী অসমীয়া গহনা বুলি তাৰপিছত অৰ্কুটৰ পিছত ফেচবুক আহিলে ফেচবুকত আমি অপেন কৰিলোঁ সেইটো বহুত আগৰ কথা যেতিয়া মই চাকৰি সূত্ৰে বাহিৰত আছিলোঁ তাৰপিছত যেতিয়া মই ঘৰলৈ বেক কৰিলোঁ তাৰপিছতে ব্যৱসায় যিটো আৰম্ভ কৰিছিলোঁ তাৰপিছতে মই ফেচবুকত এটা লিখিছিলোঁ যে শ্ব'ৰুম এখন খুলিব বিচাৰি আছোঁ নামটো কি দিলে ভাল হ'ব বহুতে বিভিন্নজন নাম দিছিলে তাৰ মাজত মোৰ ডক্টৰ মালবিকা বৰ্মন তেখেতে এই নামটো দিছিলে দুগদুগী ষ্টেট ফাউণ্ডাৰ হয় আৰু মোৰ ভাল লাগিলে কিয়নো আমাৰ ডাইৰেক্টলি দুগদুগী বুলি কোৱাৰ লগে আমাৰ যিটো বুকুৰ মাজত যিটো শব্দ হয় দুগ 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 যিটো শব্দ হয় সেই শব্দটোৰ লগত আচলতে ওতঃপ্ৰোতভাৱে জড়িত আৰু ষ্টেট ফাউণ্ডাৰ হয় ডাইৰেক্টলি পোনে পোনে মানুহে পাব আৰু যেহেতু দুগদুগী বহুত এটা ঐতিহাসিকভাৱে নাম আছিলে যেহেতু 2000 বছৰ ইতিহাস আছে অসমীয়া গহনাও তাতো আমি এই দুগদুগীৰ বিষয়ে পাম
সেইকাৰণে মই শেষতে এই দুগদুগী নামটো দিলোঁ আৰু ৰাইজে যথেষ্ট ভাল পায় আৰু যথেষ্ট আচলতে আদৰি লৈছে। এতিয়া সোণতকে দেই, হয়। সোণতকে অৰিজিনেল সোণৰ কথা ক'ব বিচাৰিছোঁ, তাতকে অসমীয়া কেঁচা সোণৰ চাহিদা বহুগুণে বেছি হৈ পৰিছে। আৰু বিভিন্ন যুৱতী তথা বিবাহিত মহিলাসকলৰ ডিঙিত এই অসমীয়া গহনা আজিকালি বিভিন্ন মাংগলিক অনুষ্ঠানত দেখা পোৱা যায়। কিন্তু বহুতে বুজি নাপায় যে কেঁচা সোণ কি। এই কেঁচা সোণটো কি আমাৰ নগাঁৱৰ দৰ্শকক এবাৰ ক'ব নেকি? নিশ্চয়, আচলতে কেঁচা সোণ বুলি তেনেকুৱা একো বস্তু নাথাকে। যিটো আমাৰ 24 কেৰেট যিটো সোণ হয়, সেই সোণটোক হাতুৰে পিটি পিটি একদম পাট সোণলৈ ৰূপান্তৰ কৰা হয়। আৰু এই পাট সোণটোকে সাধাৰণ মানুহে কেঁচা সোণ নাম দি ল'লে আৰু সকলোৰে মাজতে কেঁচা সোণ নামটো জনপ্ৰিয় হৈ পৰিলে। কিন্তু একুৰেটলি কোনো তেনেকুৱা ধৰণৰ কেঁচা সোণৰ বস্তু নহয়। কেঁচা সোণ বোলা মানে তেনেকুৱা কোনো নাই, পাট সোণ বুলি আছে। আৰু যিটো মানুহে কয় যে কেঁচা সোণৰ নামটো মানে সৰুৰ পৰাই চবেই মানে জনসাধাৰণৰ মুখে মুখে প্ৰচলিত এটা নাম, কিয়নো লোকেল প্ৰডাক্ট, আমাৰ লোকেল প্ৰডাক্ট বুলি ক'লে সদায় কেঁচা বস্তুটো আহে, কেঁচা মাল, কেঁচা সামগ্ৰী তেনেকুৱা হয়। আৰু এই সকলোবোৰ যেতিয়া অসমীয়া গহনা এটা বনোৱা হয়, এঙাৰৰ পৰা ধৰি আমাৰ যিমানবোৰ কাগজ পাতিৰ পৰা আদি কৰি কোনো ধৰণৰ মেচিনাৰী ইউজ নহয়, হাতেৰে কৰিব লগা হয়। আচলতে সেই বস্তুটোৰ পৰাই আচলতে লোকেল যিটো প্ৰডাক্ট, কেঁচা সামগ্ৰী যিটো হয়, সেইটো কাৰণে সেই পাট সোণটো যিটো কেঁচা পাত বা পাট সোণ, সেইটো কাৰণে কেঁচা সোণ নামটো অট'মেটিক তেনেকেই মানে জনশ্ৰুতি আচলতে আহি কেঁচা সোণ নামটো দিয়া হয়। আপোনাৰ প্ৰতিষ্ঠানত এনে কি কি উৎপাদিত হয়? সকলোবোৰ অসমীয়া গহনাই আছে, যিমানবোৰ অসমীয়া গহনা মানুহৰ লাগতিয়াল, যোনবোৰ দুগদুগী, গামখাৰু, মুঠিখাৰুৰ পৰা আদি সকলোবোৰ আচলতে। আৰু তাক খালি আমি অলপমান কণ্টেম্পৰেৰী কৰিব লগা হয় পৰিৱেশ পৰিস্থিতিৰ কাৰণে, কিয়নো ৰাজস্থানী জুৱেলাৰীবোৰ ৱৰ্ল্ড ৱাইজ বহুত ফেমাছ হয়, বাট অসমীয়া গহনা সিমানখিনি ফেমাছ হ'ব পৰা নাছিলে, বা অসমীয়া গহনা মানে মানুহৰ বহুত কিছু মানুহৰ তাত সোমাইছে, কিছু মানুহৰ বহুত সোমোৱা নাছিলে। সেইকাৰণে কণ্টেম্পৰেৰী ডিজাইনবিলাক দিব লগা হয়। আৰু কিন্তু পুৰণা যিটো আছে, যেনেকৈ জেঠী পতা, বেৰত বগাই যোৱা জেঠীটো নিচিনাকৈ বনোৱা হয়, জাপি হেডগিয়াৰত আমাৰ ফাৰ্মাৰবিলাকৰ কাৰণে আমাৰ যিটো জাপি ইউজ কৰা হয়, সেই জাপিৰ পৰা জাপি ছেটটো আহিছে। আচলতে লুকাৰ পৰা যিটো পাৰ চৰাইৰ পৰা আহিছে, তেনেকুৱা আচলতে ঐতিহাসিকভাৱে প্ৰত্যেকটো আমাৰ অসমীয়া গহনা এটা এটা ইতিবৃত্তি থাকে। সেই ইতিবৃত্তিটো ৰখা হয়, লগত এটা নতুন কণ্টেম্পৰেৰী কৰা হয়, যাতে ৰাইজে ভাল পায় আৰু ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিব পাৰে। আপোনাৰ মেইন যিটো মুখ্য কাৰ্যালয় বুলি ক'লে হয়, সেইটো ৰংথলীত আছে। আৰু আপোনাৰ এনেকুৱা ব্ৰাঞ্চ আছেনে বা শাখাবিলাক? ব্ৰাঞ্চ সকলোতে আছে। নগাঁৱত আছে, নগাঁও কলেজৰ পইণ্টত, গুৱাহাটীত আছে, চান্দমাৰী, যোৰহাটত আছে, মেইন যোৰহাটতে আছে, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, মৰিগাঁও সকলোতে আছে, প্ৰায়খিনিতে আছে আৰু আহিব। আপুনি মই জনামতে দেই, এই প্ৰতিষ্ঠানটো খুলিবলৈ হ'লে বহুত কষ্ট, ঘাট আৰু প্ৰতিঘাতৰ মাজেৰে আহি আজি এইখিনি অৱস্থা পাইছে। আপোনাৰ মনত কেনেকৈ খেলালে যে এনেকুৱা এটা প্ৰতিষ্ঠান খুলিব লাগিব, মই এনেকৈ বনাব লাগিব? আচলতে সেইটো সৰুৰ পৰাই দেখি অহা ঘটনা, কিয়নো মোৰ গাঁওখনত প্ৰত্যেক ঘৰৰ মানুহে অসমীয়া গহনাৰ লগত জড়িত। আৰু সেই সময়ত আমি দেখিছোঁ মোৰ ককা দেউতা বা আজু ককা বা ওচৰ চুবুৰীয়া মানুহ সকলোৱে বহুত দিনৰ কাৰণে আচলতে বাহিৰত যায়, কিছুমানে এসপ্তাহ, কিছুমানে 3 মাহ 4 মাহৰ কাৰণে ধুবুৰী, শদিয়া, মানে যিমান আছে গোৱালপাৰ চলপাৰ তেনেকৈ যায়। মোৰ ওচৰতে ককাই যেতিয়া যায় সৰুতে এটকা এটা দি পেলাই ওলাই যায়, মানে মোক দি পেলাই পানী অকণমান দি থ'ব লাগে, তেনেকুৱা নিয়ম কানুনবোৰ ভাল হয় বোলে ব্যৱসায়, তেনেকুৱা নিয়ম কানুন আছিলে। তেনেকুৱা আমি সৰুৰ পৰা আচলতে দেখি আহিছিলোঁ, সেইটো পৰিৱেশৰ মাজত জন্ম। আৰু তাৰ উপৰিও অসমীয়া গহনা বিষয়ে কোনো ধৰণৰ কিতাপে কলমে নাছিলে। আমি শুৱালকুছিৰ কথা পাম, সৰ্থেবাৰীৰ কথা পাম, বিভিন্ন পাম, কিন্তু ৰন্থলীৰ বিষয়ে তেনেকৈ ক'তো পোৱা নাছিলোঁ। সেইটো এটা আৱেগ আচলতে অন্তত সোমাই আছিলে। আৰু যেতিয়া পঢ়া শুনা সূত্ৰে বাহিৰলৈ গ'লোঁ, তাৰপিছত চাকৰি সূত্ৰে এয়াৰক্ৰাফ্ট ইঞ্জিনিয়াৰ পঢ়িলোঁ, জেডাৰছত চাকৰি কৰিলোঁ। তাৰপিছত যেতিয়া মোৰ ট্ৰেন্সফাৰ দিছিলে আইজলত, তাৰ আগতে মই লণ্ডনতো পাইছিলোঁ, লণ্ডন ৰিভাৰ ক্ৰুইজ লিমিটেড, তাতো পাইছিলোঁ, কিন্তু তাতো যোৱা নহ'ল, আইজলতো যোৱা নহ'ল। সেই সময়তে জণ্ডিছো পালে, ঘৰলৈ বেক কৰিলোঁ। আৰু যথেষ্ট আচলতে আমি প্ৰত্যাহ্বানৰ মাজতে আমি ডাঙৰ দীঘল হোৱা আমাৰ ঘৰখন, কিয়নো মোৰ দেউতাও বেলেগৰ ঘৰত থকা নিচিনা আছিলে। তাৰপৰা যেতিয়া ওলাই আহিলে, মাক বিয়া পতাৰ পিছত এইবিলাক বহুত পৰিৱেশ আছিলে। আমাৰ গোটেই ঘৰখন গোটেই আমাৰ ৰন্থলী গাঁৱৰ ৰাইজে বনাই দিছিলে। সেইটো এটা মই সদায় ৰন্থলী গাঁৱৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম। বাঁহ বেতৰ দি পেলাই বনাই দিয়া এটা ঘৰ ৰন্থলী গাঁৱৰ ৰাইজে বনাই দিছিলে। মোৰ পঢ়াৰ সময়তো ৰন্থলী বহুত ল'ৰালে, ঋতুহঁত, বাকী বিভিন্নজনে আচলতে সহায় কৰিছিলে। গৰু ছাগলী বিক্ৰী কৰিব লগা হয়, মাটি বেচিব লগা হয়, তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি আচলতে আমি ডাঙৰ দীঘল হোৱা।
আৰু যেতিয়া মই ঘৰলৈ বেক কৰিলোঁ যিটো মোৰ এডুকেশ্যন লোনো আছিলে হয় সেইখিনি মাৰিব লগা হ'ল জাষ্ট সোমাইছিলোঁহে চাকৰিটো তেনেকৈ ইমান হেৰি নাছিলে তাৰপিছত মাৰ পৰা টকা 2000 2500 2000 তেনেকুৱা এটা ল'লোঁ লৈ পেলাই আগবাঢ়িলোঁ অলপমান কষ্ট হৈছিলে যিটো মোক ফেচবুকটোৱে অলপ সহায় কৰিলে হয় যোৰহাট গ'লোঁ যোৰহাটত গ'লে চাৰিও চাইডে মানুহখিনি মাতি দিওঁ অৰ্ডাৰবিলাক পাওঁ হয় তেনেকৈ চলিলোঁ মাহঁতো যায় হয় মাহঁতো যায় বা পেহী ঢুকালে পেহীও যায় তেনেকৈ একেলগে যাই পেলাই আৰম্ভ কৰিলোঁ সেই গহনাৰ পৰাই আমি 100টা গহনালৈ ৰূপান্তৰ কৰিলোঁ দিল্লী ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত গ'লোঁ ইণ্টাৰনেশ্যনেল ট্ৰেডতে আমাৰ অসমীয়া গহনাৰ কাৰণে সেয়া প্ৰথমবাৰৰ কাৰণে গ'ল্ড মেডেলিষ্ট পালে হয় তেনেকুৱাটো আছিলে তেনেকেই আচলতে এই যাত্ৰা আৰম্ভ হৈছিলে আৰু ৰন্থলী গাঁৱক বুকুত ৰাখি পেলাই ৰন্থলী গাঁৱৰ বিষয়ে কিতাপ লিখি বা ৰন্থলী ঐতিহাসিক বা ঐতিহ্যৰ বিষয়ে লিখি বা অসমীয়া গহনা যিটো আমাৰ 2000 বছৰ ইতিহাস আছে হয় পাথৰৰ প্ৰতিপত্তি 5-6 শতিকাৰ পৰা আৰম্ভ কৰি কালিকা পুৰাণ বিষ্ণু পুৰাণ ব্ৰহ্মপুত্ৰ পুৰাণ যিমানবোৰ পুৰাণ আছে কীৰ্তন ঘোষা হওক নাম মানে বিভিন্ন ঠাইত আছে মানে সকলোতে পাম আচলতে বিভিন্নখনে প্ৰমাণ সহকাৰে লিখিলোঁ সেইখিনিয়ে পিছৰ পৰ্যায়ত এতিয়া যি জীয়াই হৈছিলে অসমীয়া গহনা ভৌগোলিক বিশ্লেষণ তেতিয়া কাম দিলে বহুতখিনি তেনেকেই ৰন্থলীও আগবাঢ়ি গ'লোঁ মই নিজেও আগবাঢ়ি গ'লোঁ আৰু আচলতে সমূহীয়া প্ৰচেষ্টা হ'ল গোটেই ৰন্থলী গাঁৱৰ ৰাইজৰ প্ৰচেষ্টা বা আমি অকলে অলপমান আগবঢ়াই ইন্ধনটো অলপ যোগাই দিয়া নিছিল সকলোৱে একেলগে প্ৰচেষ্টা ৰন্থলী আগবাঢ়ি গৈছে অসমীয়া গহনা আগবাঢ়ি গৈছে ব্যৱসায়ত লাভ আৰু লোকচানটো আছে আপোনাৰ এই প্ৰতিষ্ঠানতো হয়তো কেতিয়াবা লাভ হৈছে আৰু কেতিয়াবা লোকচান হৈছে এই যে লোকচান যদি কেতিয়াবা হয় তেতিয়া মনটো সেই আগৰ চাকৰি অৱস্থালৈ ঘূৰি যাবলৈ মন যায় নেকি একেবাৰে নাযায় কিয়নো চাকৰি অৱস্থাত বেলেগৰ আণ্ডাৰত থকা হয় বেলেগৰ আণ্ডাৰত থকা হয় কোনো ধৰণৰ হেৰি এতিয়া স্বাধীন চিতিয়া এতিয়া মোৰ লগতে প্ৰায় 200টা পৰিয়াল আশে পাশে চলি আছে সেইটো মোৰ কাৰণে এটা ভাল লাগে যেতিয়া অফ চিজন হয় অকণমান প্ৰত্যাহ্বান হয় কিয়নো সকলো শিল্পী কাৰিকৰ সময়মত পইচা দিব নোৱাৰা হওঁ বা অকণ অসুবিধাৰ সন্মুখীন হয় কিয়নো এইটো অসমীয়া গহনাটো ছিজন ৱাইজ চলা এটা ব্যৱসায় সেইটো কাৰণে অলপমান অসুবিধাৰ সন্মুখীন হয় কিন্তু মোৰ চাকৰি কথালৈ একেবাৰে আক্ষেপ নাই কোনো কাৰণে আক্ষেপ নাই এতিয়া যথেষ্ট ৰাইজৰ মাজত থাকিব পাৰিছোঁ ৰাইজেও আঁকোৱালি লৈছে দুগদুগীক আঁকোৱালি লৈছে মোৰ ৰাইজৰ মাজত কাম কৰি ভাল পাইছোঁ সেইটো নাই চাকৰি প্ৰতি মোৰ আক্ষেপ নাই আৰু লাভ লোকচানৰ কণ্ডিশ্যনটো এনেকুৱা যে লাষ্ট সকলোৱে গম পায় মই ৰাজনীতিত আছিলোঁ অকণমান ইলেকশ্যন খেলিছিলোঁ ৰহা সমষ্টিৰ পৰা এইটো বিষয়ে আপোনাক সুধিম বাৰু কিন্তু আমি প্ৰথমে আপোনাৰ ব্যৱসায় লাইনটো লাভ লোকচানটো সেইটোৱে কৈ আছোঁ তেনেকৈ লোকচানৰ সন্মুখীন হৈছোঁ নোহোৱা নহয় আকৌ প্ৰত্যাহ্বান জনাই আকৌ নতুনকৈ থিয় হ'ব লগা হয় এনে ভৱিষ্যতে অসমীয়া কেঁচা সোণৰ যিটো ব্যৱসায় আপোনাৰ তাৰ বাহিৰেও বেলেগ এটা ছাইডত বা বেলেগ ব্যৱসায় কৰাৰ কিবা পৰিকল্পনা আছে নেকি আছে এইটো সময়ত গম পাব মই ইতিমধ্যে ষ্টাৰ্ট কৰিছোঁ লাহে লাহে ৰাইজে গম পাব হয় আপুনি ইতিমধ্যে ষ্টাৰ্ট কৰিছে তাৰমানে বেলেগ এটা মানে এই চেপ্টাৰটোৰ পৰা বাদ দিয়া এটা বেলেগ ব্যৱসায় আহি আছে লাহে লাহে আমাৰো নগাঁও টাৰ্মিনেলৰ তৰফৰ পৰা আমাক শুভেচ্ছা থাকিল আপুনি উন্নতি কৰক ভাল লাগিব অসমীয়া সমাজখনে ভাল পাব আজি এগৰাকী অসমীয়া ব্যক্তি হিচাপে আপুনি যিটো ব্যৱসায় কৰি আছে বহু লোকে কৰিব নিবিচাৰে ইয়াৰ অন্তৰালত কিবা আছে নেকি মোক সেইটোৱে ডাঙৰ কথা অসমীয়া মানুহে আজিকালি কৰে দিয়ে অলপমান কেতিয়াবা কভিড হৈছে কভিডৰ পৰা মই অকণমান চেঞ্জ দেখিছোঁ তাৰ আগলৈকে মই বহুত চেঞ্জ দেখা নাছিলোঁ আৰু বহু মানুহে কি হয় 35 বছৰ 40 বছৰলৈকে কেৱল মাত্ৰ চাকৰি এটাত বন্দী হৈ থাকে সেইটো বহুত বেয়া কথা চাকৰি মুকিলে গৈ থাকে কিন্তু যে সময়তে মানুহৰ জীৱনটো 50 পৰা 60 বছৰ আজিকালি একদম সীমাটো কমি আহিছে কোন সময়ত কাৰ এক্সিডেণ্ট হয় কোন দুৰ্ঘটনা হয় কি হয় কাৰো জীৱনবোৰ একেবাৰে সন্দেহীয় মানে কেতিয়া মানুহ মৰি যায় কোনো গম নাপায় আজি আছো কাইলৈ হয়তো আমি নাথাকিব পাৰোঁ কিন্তু এইখিনি সময় যিকেইদিন থাকোঁ ভালকৈ থাকোঁ নিজৰ লগতে 10জনক সহায় কৰোঁ নিজৰ মা দেউতা নিজৰ পৰিবাৰ সেইবিলাক কথা চিন্তা চৰ্চা আচলতে কৰিব লাগে সেই চিন্তা চৰ্চাটো আচলতে নকৰে আৰু মোৰ দৃষ্টিত যেতিয়া আমাৰ অসমীয়া ল'ৰাখিনিয়ে যেতিয়া হাই ছেকেণ্ডেৰী পায় হাই ছেকেণ্ডেৰী পোৱাৰ পিছতে BA BSc বা বিভিন্ন ধৰণৰ পঢ়া কৰ্চলৈ গুচি যায় সেইখিনি পঢ়িবও লাগে আৰু চাকৰিৰ কাৰণে চেষ্টাও কৰিব লাগে তাৰ লগে লগে BAৰ পাছতে বা হাই ছেকেণ্ডেৰী পাছতে এটা সিদ্ধান্ত লৈ থ'ব লাগে চাকৰি যদি পাওঁ মই কৰিম তাৰ লগতে মই এই ফালে যাম সেইটো ব্যৱসায়ো হ'ব পাৰে সেইটো মিডিয়া লাইনো হ'ব পাৰে সেইটো কালচাৰেল লাইনো হ'ব পাৰে বিভিন্ন হ'ব পাৰে কেৱল মাত্ৰ উপাৰ্জনমুখী হ'ব লাগে কাৰণ মানুহ যদি উপাৰ্জনমুখী নহয় নিজকে ভগনীয়া হৈ থাকিব লাগিব অসমতে থাকি সেই আৰু যিবোৰ মানে বিভিন্ন কথা মানুহৰ মাজত আলোকপাত হয়তো সেই আলোকপাতৰ কাৰণে মোৰ মতে দৰকাৰ মই ক'ব বিচৰা নাই বহলভাৱে মোৰ মতে দৰকাৰ যে যেতিয়া হাই ছেকেণ্ডেৰীৰ পিছতে নিজকে থিয় কৰাব লাগে আৰু আমাৰ ল'ৰা ছোৱালীখিনি কি হয় মাছ মাংস খাই ভাল পায় গাখীৰ খাই ভাল পায়
খুব ধৰণৰ বহুত ভালকে আজাদি কৰি ভাল পায় কিন্তু ব্যৱসায় কৰি লাজ পায় আজি আৰু এনেকুৱা পৰিৱেশ হয় আপুনি যদি ব্যৱসায় এটা কৰিছে কাষৰ মানুহতে কৈছে এই চাহৰ ব্যৱসায়হে কৰিছে ই মুৰ্গী দোকানহে দিছে ব্ৰইলাৰহে কাটে এইবোৰে আচলতে আমাৰ মাজত মনটো ভাঙি পেলায় পিছলৈ ঠেলা মানুহ আমাৰ বহুত বেছি অসমীয়া মানুহ এই বস্তুবোৰৰ পৰা অকণমান আঁতৰিব লাগে আৰু নিজৰ ইচ্ছা মতে আজাদি এটা বিন্দাছ লাইফ কটাব লাগে আৰু ব্যৱসায় কৰিব লাগে লগতে চাকৰিৰ কাৰণে চেষ্টাহে কৰিব লাগে যোৱা 15 তাৰিখ আপোনাৰ এটা স্পেচিয়েল দিন আছিল হয়নে সেই দিনটোত আপুনি প্ৰতিটো স্পেচিয়েল দিনত অৰ্থাৎ আপোনাৰ বাৰ্থডে আছিলে সেই বাৰ্থডেত আপুনি যিসকল আপোনালোকৰ গ্ৰাহক আছে বা যিসকল আপোনাৰ ওচৰলৈকে নাযায় বাকী গ্ৰাহকবিলাকৰ কথা মই বিচাৰিছোঁ 20% আপুনি ৰেহাই দিয়ে প্ৰতি বছৰ আৰু যিসকল দৰিদ্ৰ লোক আছে সেই দৰিদ্ৰ লোকসকলৰ যদি বিয়া তেওঁলোকৰ ঠিক হৈ আছে তেনেহ'লে আপোনাৰ তৰফৰ পৰা তেখেতসকলক এটা ছেট অসমীয়া কেঁচা সোণেৰে বনোৱা এটা ছেট আপুনি গিফ্ট দিয়ে এইবাৰ দিছিল নে তেনেকুৱা নিশ্চয় এইটো আচলতে প্ৰত্যেক বছৰে থাকে আৰু মোৰ জন্মদিন বুলিবলৈ আচলতে গছপুলি ৰোপণ কৰা হয় গছপুলি অসমৰ বিভিন্ন ঠাইত ৰোপণ কৰা হয় য'ত য'ত মোৰ শ্ব'ৰুম আছে আৰু মোৰ গছপুলি এতিয়াও বৰপেটা সত্ৰত আছে শংকৰদেৱৰ যিখন আৰু এখন সত্ৰ আছে শংকৰদেৱ আছিলে হৰিদাস বুনিয়া আছে তাতো মোৰ গছবোৰ এতিয়া প্ৰায় 7-8 ফুট ওপৰ হৈছে তেনেকুৱা ওখ গছ আছে বিভিন্ন ঠাইত আছে উত্তৰ গুৱাহাটীত আছে আমাৰ মোৰ অঞ্চলত আছে বিভিন্ন ঠাইত তেনেকুৱা গছপুলি আচলতে আপুনি আৰু এটা সেই বস্তুটোত কৈছিলে যদি প্ৰত্যেকে এজোপা গছ ৰুৱে তাৰ যদি এখন ছবি আনি দেখুৱাব পাৰে তেনেহ'লে 10% ৰেহাই আছিলে সেইটো দি দিয়াটো বহুত ভাল কথা কিন্তু মই মানে চবেই গছপুলি মানে কিছুমানে গছপুলি যে কিবা এটা আশাটো ৰুব পাৰে সেইটো কাৰণে গছপুলিটো ৰুব পোৱা হয় আৰু প্ৰত্যেক বছৰে বহুত আচলতে এনেকুৱা প্ৰায় 1000 আশে-পাশে মানুহে গছপুলি ৰুৱে মোলৈ ফটো পঠায় বা ভিডিঅ' পঠায় তেনেকুৱা বহুত হয় আৰু মই অসম কন্যা প্ৰতিযোগিতা বুলিও এটা অনুষ্ঠান পাতো যিটো প্ৰতিষ্ঠানতো সেই গছপুলি ৰোপণ কাৰ্যসূচীটো ৰাখোৱে আচলতে এইটো মোৰ প্ৰায় 10-12 বছৰ ধৰি পেলাই এটা ক্ৰমান্বয়ে চলি অহা এটা প্ৰচেষ্টা আৰু অসমীয়া গহনা যিটো উপহাৰ দিয়া কথাটো কয় সেইটো হৈছে আমি যোৱা বছৰ তাৰ আগৰ বছৰ প্ৰায়খিনি বছৰে আমি দি আহিছোঁ ইয়াৰ পৰা গৈ পেলাই বিশ্বনাথতো দিছোঁ মোৰ নিজৰ ৰহা বাহিৰক বিশ্বনাথ দিছোঁ ডিব্ৰুগড়ত দিয়া আছে আমাৰ তিনিচুকীয়া ফালে এগৰাকী আছে গোৱালপাৰাত আছে তেনেকুৱা বিভিন্ন কাষ্টমাৰক আচলতে গ্ৰাহকক দিয়া হৈছে যি বিয়া ডেট আছে বা তেখেতসকলে বহুত দুখীয়া বা অসমীয়া গহনা বা বিভিন্ন ধৰণৰ খাতি সোণৰ গহনা পিন্ধিব পৰা নাই আচলতে আমি কিছুমান মেথড থাকে যে গাভা প্ৰমাণ পত্ৰ বা বিয়াৰ ডেট থকা এটা প্ৰমাণ পত্ৰ তেনেকুৱা প্ৰমাণ পত্ৰ চাই লোৱা হয় তাৰ মাজৰ পৰা আমি প্ৰত্যেক বছৰে মিনিমাম 10 গৰাকীটো দিয়াই হয় মিনিমাম তেনেকৈ দিয়া হয় আৰু সেইটো লৈ মই সুখী অনুভৱ কৰোঁ যে তেখেতসকলৰ মুখত এটা হাঁহি বিৰিঙিছে আৰু সেইটো মোৰ কাৰণে যথেষ্ট তাৰমানে অন্তৰৰ কোনোবা এটা জেগাত আনন্দ অনুভৱ কৰে নিশ্চয় সেইটো আমি ভাল পাওঁ আচলতে মোৰ এইটো ভাল পোৱা এটা প্ৰগ্ৰামৰ ভিতৰতে হয় আৰু দুগদুগী ফাউণ্ডেশ্যনে তেনেকুৱা আমি বিভিন্ন কাম কৰোঁ বিভিন্ন সময়ত কৰোঁ আৰু প্ৰত্যেক বছৰে আমি ৰহা বা নগাঁৱত সেই যিখিনি 60 ঊৰ্ধৰ সেইখিনি আমি মানে সম্বৰ্ধনা জনোৱা হয় ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় তাৰপিছত আমি শিল্পী দিৱসত আমি বিভিন্ন কাৰ্যসূচী ঘৰে ঘৰে গৈ পেলাই যিখিনি খাতি খোৱা যিখিনি শিল্পী সেই শিল্পী তাত যোৱা হয় শিল্পীক গৈ পেলাই সম্বৰ্ধনা জনোৱা হয় তেনেকুৱা বিভিন্ন কাৰ্যসূচী আচলতে দুগদুগী ফাউণ্ডেশ্যনে প্ৰত্যেকবাৰে কৰি আহিছে আৰু ভৱিষ্যতে দিনতো কৰি যাব মই জনামতে দেই আপোনাৰ যি এগৰাকী কৰ্মচাৰী আছে এই কৰ্মচাৰী মাজত তাৰমানে মনত উৎসাহ যোগাবৰ কাৰণে আপুনিও কামত বহি দিয়ে আপুনিও কৰে কথাটো সত্য নে বাৰু চাওক আগতেতো যথেষ্ট আছিলে মই যেতিয়া আৰম্ভণি সময়ত বহুত টাইম দিয়া হৈছিলে এতিয়া যিহেতু সামাজিকভাৱে অলপ দায়বদ্ধতা আহিলে আৰু ব্যৱসায়ো যিহেতু স্পানটো বেছি আৰু বিভিন্ন সময়ত মেল মিটিঙত যাব লগা হয় সেইটো কাৰণে কিছু এতিয়া কমি গৈছে কিন্তু যিমান পাৰোঁ চবৰে লগত অকল থাকিব চেষ্টা কৰোঁ কাম কৰোঁ নকৰিলেও এটলিষ্ট থাকিব চেষ্টা কৰোঁ মানুহৰ মাজত আৰু সেইখিনি সিহঁতকো মোৰ শিল্পীসকলকো সেই ডিজাইনে হওক বা কিবাখিনি দিয়া ক্ষেত্ৰতে হওক চাওঁ মই যিমান পাৰোঁ নিজৰ ফালৰ পৰা সেইটোতো চেষ্টা কৰিবই লাগিব কিয়নো ব্যৱসায়টো এটা উপাৰ্জনৰ চলি আৰু এইটো দিয়ে ব্যৱসায় কৰি আছোঁ ৰাইজক সেৱাও কৰি আছোঁ সকলোবোৰ অকল এটা ব্যৱসায় আমাৰ নগাঁও চেনেলে উৎপল দাই কি ব্যৱসায় কৰে কেনেকৈ কৰে জানিলে এতিয়া মই উৎপল দাক সুধিম যে বহু অনুষ্ঠান উৎপল বনিয়া বুলি ক'লে সকলো অনুষ্ঠান প্ৰতিষ্ঠানে গম পায় হয় আজি আপুনি
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই যোৱা দেখিছোঁ, আপোনাক সম্বোধনা জনোৱা দেখিছোঁ, আপোনাৰ সাৰুৱা ভাষণো মই শুনিছোঁ, ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। এই যে আপুনি বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠানত জড়িত হৈ আছে, এই যে তালৈ যাওঁতে অনুষ্ঠানবিলাকলৈ যাওঁতে য'ত সম্বোধনা জনাই বা দুই এষাৰ ক'বলৈ দিয়ে, তেতিয়া মনটো কেনেকুৱা লাগে বাৰু? আচলতে চাওক, কিছুমান আছে নিস্বাৰ্থভাৱে, কিছুমান আছে নিস্বাৰ্থভাৱে আহে, কিছুমানে অকণমান কিবা এটা লৈ আহে। আৰু সকলো আচলতে মই নিজেও বুজি পাওঁ, কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠান কৰিবলৈ হ'লে ধনৰো এটা বহুত দৰকাৰ হৈ পৰে। আৰু এইখিনি সময়ত যেতিয়া মোক হ'লে আচলতে মোক প্ৰত্যেক দিনে আহে, তেনেকুৱা ৰাইজ আহে বা অনুষ্ঠান প্ৰতিষ্ঠানলৈ নহয়, বিভিন্ন সময়ত কাৰোবাৰ চিকিৎসা বিভিন্ন আচলতে খোৱা পৰা উঠাৰ পৰা মই তেনেকুৱাই পেচেণ্টে পাওঁ বা কাৰোবাৰ শ্ৰাদ্ধ পাতিব পৰা নাই বা কিবা সকাম হোৱা নাই, বিভিন্ন আচলতে খোৱা পৰা উঠাৰ পৰা আচলতে বিভিন্ন ৰকমৰ আমি মানুহবোৰ পাওঁ। আৰু কিছুমান মানুহ আছে যিবোৰে নিস্বাৰ্থভাৱে আহে, অকল উৎপলমণিয়াক বিচাৰি আহে, সেইবোৰ অনুষ্ঠানত মই মেক্সিমাম যাওঁ। যিবোৰ অনুষ্ঠানত উৎপলমণিয়াৰ লগতে ডাইৰেক্টলি কিছুমান পইচা ডাইৰেক্টলি দাবী কৰে বা সেইবোৰ অনুষ্ঠানত মই সাধাৰণতে নাযাওঁ। একে 90 ভিতৰত 100ৰ ভিতৰত 95% মই নাযাওঁ তেনেকুৱা। বাট যিখিনি মোক নিস্বাৰ্থভাৱে বিচাৰি আহে বা মোক কয় যে উৎপল কিবা এটা পাৰিলে চাই দিওঁ, সেইবিলাকত মই ভাল পাওঁ, সেইবিলাক গৈ ভাল পাওঁ। আৰু ৰাইজৰ মাজত গৈ ৰাইজৰ লগত থাকিয়ে বেছিকৈ ভাল পাওঁ প্ৰত্যেকটো মুহূৰ্তত। আজি বুলি নহয়, আজি বহু বছৰ ধৰি পেলাই ৰাইজৰ লগত আছোঁ। আৰু সেই সময়ত ভাল লাগে, ৰাইজৰ মৰম পাই ভাল লাগে, ওচৰৰ চাপি আহে, সেই সময়ত ভাল লাগে। কিছুমানে বহুত অপেক্ষা কৰি ৰৈ থকা নিচিনা হয়, কেতিয়াবা নিজকে সেইটো এটা ভাল লাগে। কিছুমানে মই যাম বুলি কৈ কোৱাৰ লগে লগে আৰু 10জন মানুহ ৰখি থাকে বা আহে, সেইটো এটা মোৰ কাৰণে ভাল লাগে। তেনেকুৱা পৰিৱেশ হয় আজিকালি। আপুনি বহুত মানুহক সহায় কৰিছে, গম পাইছোঁ। অলপ ইমান দূৰ সত্য আৰু অসত্য সেইটো আপুনি জানিব আৰু আমিও জানো। হয়, সহায় কৰিছে, যথেষ্টখিনি সহায় কৰিছে, আমি ইতিমধ্যে গম পাইছোঁ। এনেকুৱা এটা সহায় আপুনি যিটো সহায়ে আপোনাৰ মনত আজিও অৰ্থাৎ এই ষ্টুডিঅ'ত বহা সময়লৈকে সাজ বহুৱাই গৈছেনে? যিটো সহায়ে আপোনাক যিজন মানুহক সহায় কৰিছিল বা ৰাজহুৱা এটা অনুষ্ঠানত সহায় কৰিছিল, ৰাজহুৱা ব্যক্তিক এটা সমাজত আনি পেলাই সহায় কৰিছিল, যিটো সহায়ে আপোনাৰ মনত অন্তৰৰ কোনো এটা কোণত চুই গৈছিলে, তেনেকুৱা এটা স্পেচিয়েল তেনেকুৱা আছে নেকি? আছে। এখন মই বিহুত গৈছিলোঁ হাৰিয়ামুখ পাৰ হৈ, ঠিক আছে, এখন মুছলমান গাঁৱৰ অসমীয়া মানুহ একেলগে অনুষ্ঠানটো পালে। তাত এগৰাকীয়ে মই উদ্বোধন কৰিলোঁ, সেইদিনা 19 এপ্ৰিল আছিলে, তাৰ আগৰ বছৰ 19 এপ্ৰিল, তাৰ আগৰ বছৰ দেই। তাৰপিছত 19 এপ্ৰিল আছিলে, মোৰ লগত মোৰ পত্নীও গৈছিলে সেইদিনা। উদ্বোধন কৰিলোঁ, আহি পেলাই বহিলোঁ। বহা সময়তে এগৰাকী ছোৱালীয়ে নাচি আছে, ছোৱালীগৰাকীয়ে নাচি আছে, চাই ভাল লাগিছে। মই সেই অনুষ্ঠানটো চাই পেলাই মই আহিম, কিয়নো আৰু তাৰপিছতো মোৰ বাকী বেলেগ অনুষ্ঠান আছে। যেতিয়া মই ওলাই আহিছোঁ, তেনেকুৱা এজন মানুহ মোৰ ওচৰলৈ দৌৰি আহিছে। দৌৰি আহি পেলাই মোক কৈছে, উৎপল দা বুলি কওক। আচলতে আপুনি ছোৱালীজনী চিনি পাইছে বুলি? ভাল নাচিছে, মই ডাইৰেক্ট চিনি নাপাওঁ বুলি ক'ব বিচৰা নাই, ভাল নাচিছে। কৈছে বোলে আপোনাৰ কাৰণে জীৱন পালে। মই ক'লো বোলো কেনেকৈ? মই মানুহজনকো চিনি পোৱা নাই, মানুহজনকো চিনি পোৱা নাই, মই ছোৱালীজনীকো চিনি পোৱা নাই, আপোনাৰ কাৰণে জীৱন পালে বোলো কেনেকৈ? কৈছে বোলে আপুনি যে হেল্প কৰিছিলে, আচলতে মোৰ পল্লৱ বুলি কোৱা ল'ৰাজনে গৈ পেলাই বস্তু দি থৈ আহিছিলে, মই কিন্তু দেখাও নাই, শুনা একো নাজানো মানে সেইটো বিষয়ে। তাৰপিছত কৈছিলে আপুনি যে হেৰি কৰিছিলে, তাৰপিছত আমি বাহিৰলৈ নিলোঁ, তাৰপিছত আজি আপোনাৰ আগত সেই ছোৱালীজনী আপোনাৰ আগত দেই, সেই বুলি কৈছিলে। আৰু লগত মোক মাতি দি ছোৱালীজনীৰ ওচৰলৈ নি পেলাই নিজে ফটো চটো উঠিছে। সেইটো হৈছে মোৰ এটা স্পেচিয়েল মমেণ্ট, য'ত মই চিনি নাপাওঁ, নাজানো, আৰু নাজানাকে এগৰাকী যিজনী ছোৱালী একে মৰাৰ পৰা বাচি পেলাই ষ্টেজত আহিছে, মোৰ ফ্ৰণ্টত নাচি আছে, কিন্তু মই গম নাপাওঁ। সেইটো মোৰ সকলোকে ভাল লগা। আৰু এটা কেছ আছে, মোৰ কামপুৰৰ ভিতৰৰ ফালে, গাঁওখনৰ নাম নকওঁ, এটা বাচ্ছা আছিলে, সেই বাচ্ছাটো বহুত চেষ্টা কৰা হৈছিলে আচলতে, ইয়াৰ পৰা গৈ পেলাই আমি শ্বিলঙৰ সেইফালেও নিয়া আছিলে, কিন্তু বাচ্ছাটো বচাব নোৱাৰিলোঁ। সেইটো এটা মোৰ জীৱনত এটা আক্ষেপ থাকি গ'ল। আপুনি প্ৰিয় দৰ্শক, মই কৈছিলোঁ যে উৎপল বনিয়া ডাঙৰীয়া ব্যৱসায় সমাজকৰ্মী আৰু এটা বিষয়ত জড়িত হৈ আছে, মই আপোনালোকক নকওঁ, কিন্তু তেওঁৰ মুখৰ পৰাই জানিম। আজি সেই বিষয়টোনো কি, আজি আমি উৎপল দাৰ পৰা জানিম, তেওঁৰ মুখৰ পৰাই জানিম। প্ৰথমে মই কৈ ল'ব লাগিব, তাৰপিছত উৎপল দাই ক'ব লাগিব। আহক সেই ছাবজেক্টটোলৈ যাওঁ। আজি মই জনাত আজি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আজি গৈছে, মানুহে আপোনাক সম্বৰ্ধনা জনাইছে, আপোনাৰ মনটো ভাল লাগিছে। আৰু ইয়াৰ অন্তৰালত
আপুনি নিশ্চয় ৰাজনীতি জগতখনলৈ যাব বা আছিল আৰু আছে মই জনাত আপুনি প্ৰথম বিজেপিত আছিলে তাৰপিছত আহিল অসম AGRICPলৈ জাতীয় পৰিষদলৈ আহিল লুৰিণজ্যোতি গগৈ আণ্ডাৰত যিটো দল আছিল এতিয়া বৰ্তমান আপুনি কংগ্ৰেছত জইন কৰিছে আৰু শুনামতে আপুনি ৰহা সমষ্টিৰ পৰা প্ৰভাইড কৰিব MLA খেলিব হয় কথাখিনি মই এতিয়া গোটেইখিনি কথাটো যিহেতু আজি প্ৰথমবাৰৰ কাৰণে মই ক'ম হয় যি সময়ত যিটো বিজেপি মিটাৰটো আহি আছে সেই কথাটো মই ক'ব লাগিব মই কোনো ধৰণৰ ৰাজনীতিত আহিম বুলি কোনো ধৰণৰ ডিচিশ্যন নাছিলে আৰু ৰাজনীতিত মই নাছিলোঁ সম্পূৰ্ণৰূপে নাছিলোঁ কেৱল মাথো 8-9ত যেতিয়া মই মেগাজিন ছেক্ৰেটাৰী যেতিয়া মই গেম ছেক্ৰেটাৰী হৈছিলোঁ আমাৰ স্কুলত হাইস্কুলত বৰপথাৰ বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেতিয়া মই আছুত প্ৰথমবাৰৰ কাৰণে আছিলোঁ তাৰপিছত যিহেতু মই পঢ়া শুনাৰ কাৰণে মই একেবাৰে আঁতৰি আহিলোঁ কোনো ধৰণৰ ৰাজনীতি কেন্দ্ৰিক মোৰ নাছিলে তাৰপিছত অসমীয়া গহনাক লৈ সপোন দেখিলোঁ অসমীয়া গহনা আগুৱাই যোৱাৰ ক্ষেত্ৰত যেতিয়া অসমীয়া মই দিল্লীত আচলতে বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় গ্ৰাম্য উদ্যোগী বঁটা পাইছিলোঁ গ্ৰাম্য উদ্যোগী বঁটা পাইছিলোঁ তাত আছিলে সেই সময়ত উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু আছিলে আৰু সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও গৈছিলে আৰু সেই সময়তে যেতিয়া মই পাইছিলোঁ তাৰ লগত মই এটা কল গৈছিলে ইয়াৰ পৰা সেইটো হৈছিলে ৰূপক দা কল গৈছিলে ৰূপক দা বিধায়ক আছিলে ৰূপক দাই কল কৰিলে আৰু মোক শুভেচ্ছা দিলে সেইটো আমাৰ প্ৰথমটো চিনাকি ৰাজনীতি হিচাপে কোনো ধৰণৰ মানে বেলেগ হিচাপে একো চিনাকি নাছিলে তাৰপিছত মই যেতিয়া ইয়ালৈ আহিলোঁ অহাৰ পিছত সেই সময়তে মোৰ নগাঁও কলেজতে শ্ব'ৰুম আছে ফৰেষ্ট অফিচৰ ওচৰত টেট লাইচেঞ্চ নাছিলে টেট লাইচেঞ্চৰ কাৰণে চেষ্টা কৰি আছিলে বহুতে আৰু আমি টেট লাইচেঞ্চ পাবলৈ সক্ষম হ'লোঁ আৰু সেই সময়ত ৰূপক দাই মোক গামোচা এখন পিন্ধাই পেলাই আৰম্ভণিটো গামোচা পিন্ধাইছিলে যে মই যে ৰাজ্যিক এটা ৰাষ্ট্ৰীয় এটা পুৰস্কাৰ পোৱাৰ কাৰণে তাৰপিছত মই গুৱাহাটী নগাঁৱলৈ ৰন্থলীলৈ গ'ল আৰু ৰন্থলী ইমানখিনি কৰি আছিলোঁ যদিও আমি এটা অনুভৱ কৰি আছিলোঁ যে অসমীয়া গহনা গেট নাই ৰন্থলী এখন স্বৰ্ণশিল্প সমবায় সমিতি নাই ৰন্থলীত বহুতখিনি বস্তু আচলতে আমি তাকৰ আছিলে বহুতখিনি জীয়াইটো হোৱাই নাছিলে সেইটো কাৰণে এটা আমাৰ আক্ষেপ আমাৰ অন্তৰত আছিলে আৰু ৰূপক দা যেতিয়া গৈছিলে ৰূপক দাক মই প্ৰথমতে ক'লোঁ ৰূপক দাক যে এটা আমাৰ অসমীয়া গহনা এটা গেট লাগে কিয়নো অসমীয়া গহনা এখন গাঁৱত এইটো পৰিচয় শুৱালকুছি যিহেতু ইমান ধুনীয়াকৈ চব পিনে আছে কিন্তু আমাৰ ৰন্থলী আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনো মানুহ এতিয়ালৈকে ভালকৈ ওলোৱা নাই আৰু দাদাই কিন্তু দিলে সেই সময়ত আমি অসম দৰ্শন আঁচনিত পালোঁ মই নিজেই গৈছিলোঁ খানাপাৰাত অসম দৰ্শন আঁচনিত ৰন্থলী গেট এটা পালোঁ যিটো গেট এতিয়া বৰ্তমান আমাৰ বাইপাছৰ লগতে যিটো গেট আছে তাৰপিছত স্বৰ্ণশিল্প সমবায় সমিতি মই জেনেৰেল ছেক্ৰেটাৰী হ'লোঁ প্ৰতিষ্ঠাপক জেনেৰেল সমিতি আমাৰ ৰন্থলী আৰু তেনেকৈ সেই সময়ত কেইটামান দিনৰ কাৰণে তেনেকৈ যিহেতু দাদাৰ মই কোনো ধৰণৰ ৰাজনীতিকৰণ নাছিলে দেই তেনেকৈ মই ৰূপতে গৈ তই পাৰিলে সোমাই ল'বি বা তেনেকুৱা টাইপৰ ইমান কথা বতৰা আলোচনাবিলাক হ'ল ওপৰে আচলতে কোনো ধৰণৰ ৰাজনীতি কৰিম বুলি ডিচিশ্যন নাছিলে তেতিয়া এখন ফুটুল ভাইৰেল হৈছে সেইখনেই মোৰ আছে তাৰ বাহিৰে মোৰ বেলেগ একো নাই এমাহমানৰ কাৰণে হয়তো তেনেকুৱা এটা হ'ল সেই সময়তে কা আন্দোলন আহিলে কা আন্দোলন অহাৰ লগে লগে যিটো মই আছোঁ এটা মোৰ আৱেগ আছিলে জাতীয় আৱেগ আছে নিজৰ মই লগত মানে তাৰপৰা ওলাই অহা নিচিনা হ'ল ওলাই আহি পেলাই মই কা আন্দোলনত থিয় হ'লোঁ যি সময়ত জগদীশ ভাই ডাঙৰীয়াও কা আন্দোলনত সেইদিনা মানে বিজেপিৰ পৰা আহি পেলাই কা আন্দোলন কেৱল মাত্ৰ এমাহমানৰ কাৰণে তাৰপিছতে জগদীশ ভূঞা ডাঙৰীয়া আহিলে বাকী বিভিন্ন ধৰণৰ সমুদ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া বা আদি সকলোৱে প্ৰতিবাদ কৰিলে মই গুৱাহাটীত প্ৰতিবাদ কৰিছিলোঁ তাৰপিছত আহি পেলাই নগাঁৱত মই প্ৰতিবাদ কৰিলোঁ আৰু বেলেগৰ নিচিনাকৈ যেতিয়া মই ওলাই আহিলোঁ বেছি দিনো নহয় কোনো কেৱল মাত্ৰ এমাহমানৰ কাৰণে য'ত মই কোনো ধৰণৰ মানে বুথ কমিটিত নাই কোনো ধৰণৰ মই পঞ্চায়ত বা কোনো ধৰণৰ জিলা মানে যিমানবিলাক সাংগঠনিক আছে কোনো ধৰণৰ কমিটি বা ক'তো একো আছে অকল এখন ফটো খালি জইনিঙৰ ফটো কৰে কেৱল কিয়নো মোৰ সেইটো এমাহ 1.5 মাহৰ এটা আগৰ কথা তাৰপিছতে আৰু মই বেকো কৰা নাই মই কোনো ধৰণৰ সমতাৰ স্বাৰ্থত কোনো কাৰণতে মই বেক কৰা নাই তেতিয়াও বেক কৰা নাই বহুতে বেক কৰি গুচি গৈছে মই কিন্তু বেক চেক নকৰিলোঁ মই যিটো জাতীয়তাবাদী যিটো ধাৰা আছিলে কা আন্দোলনক লৈ সেইটো মই যিটো এবাৰ সোমাই গ'লোঁ মই সেইটোতে ৰখি গ'লোঁ আৰু তেনেকৈ মই থাকি গ'লোঁ তাৰপিছতো মানে ৰাজনীতি মই জাতীয় বিষয়টো কৰা নাই কিন্তু এটা আছু আৱেগ কাৰণে মই আমাৰ সেই সময়ত ডিষ্ট্ৰিক্টৰ আছু ছেক্ৰেটাৰী আমাৰ অমৰ ফুকন আৰু বিভিন্ন জনৰ সৈতে আমি একেলগে যিদিনা জাতীয় পৰীক্ষা জন্ম হৈছে সেইদিনা আমি গৈছোঁ গৈ পেলাই চাইছোঁ কৰিছোঁ তেতিয়াও জাতীয় পৰীক্ষাত জইন কৰিম বুলি কোনো ডিচিশ্যন নাই তাৰপিছতে মোৰ ওচৰলৈ পাইখিনি ল'ৰালৈ আহিছে নামবিলাক ক'ব বিচৰা নাই পাইখিনি আহিছিলে ওপৰৰ পৰা ফোন কৰিছিলোঁ ইণ্ডিয়াহঁতৰ লেভেলৰ পৰা বিভিন্নজনে খবৰ ৰাখিছিলে তেতিয়া যে ৰহাত খেলিব লাগে ইলেকশ্যন কিয়নো মই সেই সময়ত সদৰ সমষ্টিৰ মানুহ আছিলোঁ আৰু ৰহাত ঘপককৈ ইলেকশ্যন খেলিব দিলে
তাৰপিছত তেতিয়া মই জাতীয় পৰিষদ জইন কৰা হ'ল তেখেতৰ লগত জইন কৰি জাতীয় পৰিষদ থাকিলোঁ জাতীয় পৰিষদ নিয়াৰিকৈ কাম কৰিলোঁ আৰু মধ্য অসমৰ ভিতৰত যিটো মিউনিচিপালিটিৰ যিটো চিট কেৱল মাথো জাতীয় পৰিষদত থাকিও আমিয়ে জিকাইছোঁ আৰু বাকী 4টা চিট খেলিছোঁ তাৰে 2টা চিট আমি ছেকেণ্ড পজিশ্যনত আছোঁ আমি টপতে আছোঁ গোটেই মানে ভালকৈ এটা ভূমিকা পালন কৰিছিলোঁ তাৰপৰা ভিতৰি কিছুমান কথা আহি পৰিলে এইটো আচলতে আমি খুলি ক'ব নিবিচাৰোঁ কিয়নো মই যিহেতু যেই দলটোৱে মোক পৰিচয় দিছিলে সদায় মোৰ লুইণ্ডাৰ প্ৰতি সদায় শ্ৰদ্ধা আৰু সেয়া থাকিবই সেইটো কাৰণে মই ত্যাগ কৰাও প্ৰায় আজিৰ পৰা 2.5 বছৰ 3 বছৰ হ'ল য'ত মই ত্যাগ কৰিলোঁ লগতে মানে 1 বছৰ 1.5 বছৰমান থাকিলোঁ তাৰপিছত মই ত্যাগ কৰিলোঁ কোনো ধৰণৰ ৰাজনীতিত নাছিলোঁ আৰু সম্পূৰ্ণৰূপে ৰাইজৰ মাজত ৰাইজৰ হকে কাম কৰি সমাজৰ হকে কাম কৰি থাকিলোঁ বানপানীৰ সময়ত ৰাইজৰ লগত থাকিলোঁ মাথাউৰি নিৰ্মাণলৈকে আনকি মই কাম কৰিছোঁ পানীৰ মাজে মাজে মই গৈছোঁ পানীৰ মাজত গৈ সেয়া কৰিছোঁ ৰাইজৰ লগত আৰু অকল বানপানী বুলি ক'লে ভুল হ'ব ক'ভিডৰ সময়তে হওক বিভিন্ন সময়ত আচলতে কোনো ধৰণৰ যিদিনা মই ইলেকশ্যনত হাৰিছোঁ তাৰ পিছদিনাৰ পৰাই আচলতে আকৌ সমানেই কাম কৰিছোঁ ৰাইজৰ লগত সমানে কাম কৰিছোঁ হয়তো সেইটো কাৰণে আজিৰ ডেটত বা ৰাইজে নিমন্ত্ৰণো বেছি থাকে জেনেৰেলি মোৰ যিমানবোৰ অনুষ্ঠান আছে আচলতে দেই সেয়া ভাওনা পৰা আদি কৰি ৰাগ ভাওনা বিহু মানে বিহুৰ সময়ত 100খনৰ ওপৰত হ'ব ৰাসৰ সময়ত 100খনৰ ওপৰত হ'ব আৰু খেল ধেমালি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ৰহাত কেৱল মই থাকিব লগা হয় সেইটো আচলতে ৰাইজে বিচাৰিছিলে সেইটো কাৰণে কৰিছোঁ আৰু তাৰ ক্ৰমান্বয়ে লাহে লাহে ইয়াত আহিলোঁ আৰু ফাইনেলি নিজৰ যিটো থিতি আছিলে সেই থিতি ইয়াত পালোহি আৰু আশা কৰিছোঁ ৰাইজৰ সঁহাৰি লাভ কৰিম আপুনি অকণমান আগতে ক'লে যে মোৰ ৰাজনীতিলৈ যাবলৈ মন নাছিলে এতিয়া আপোনাৰ কিয় মন গ'ল ৰাজনীতিলৈ যাবলৈ মই আপোনাক কৈছোঁ যেতিয়া মই ৰাইজৰ সেয়া কাম যেতিয়া ওলাই আহিছিলোঁ তেতিয়া মই বিভিন্ন কামত ৰাইজৰ মাজত থাকি পেলাই কাম কৰি আছিলোঁ এতিয়া অলপ আগতে দিছোঁ যে এটা পেচেণ্ট য'ত মই পঠাব লগা হৈছে শ্বিলং কিন্তু পেচেণ্টটো ঢুকাই গৈছে ঠিক আছে তেনেকুৱা মোৰ লগত ডেইলি বহুত কল আহে যি ক'লে GMCত কোনোবা এটা চিট বিচাৰি আহে কিবা বিচাৰি আহে তেনেকুৱা বিভিন্ন ধৰণৰ খবৰবিলাক লৈ আহে আৰু নিজৰ পইচা কিমান হেৰি কৰিম এনেকুৱা এটা সময় আহি পৰে যিটো সময়ত মোৰ হাত ভৰি বন্ধা হৈ যায় কাৰণ ৰাইজে বহুত আশা কৰি আহে মোৰ ওচৰলৈ আৰু আমি প্ৰত্যেক দিনে আপোনালোকে দেখা পাব মোৰ ঘৰত যে বিধায়কৰ এইবিলাক ঘৰ নিচিনাকৈ 100-150 মানুহ ডেইলি থাকে য'ত ৰাতিপুৱাৰ পৰা ৰৈ থাকে মানুহে যি পাৰিছোঁ নিজৰ বলে পাৰিছোঁ নোৱাৰিছোঁ হাত দাঙি দিছোঁ তেখেতসকলৰ ওচৰত সেইবোৰ মোৰ এটা কথা আহি পৰে তাৰ উপৰিও ৰহা সৰ্বাংগীন সুন্দৰ উন্নয়নৰ স্বাৰ্থত আচলতে কৰিবলগীয়া কাম বহুত আছে মই সেই পৰ্যায়ত ক'ম যে সেই সকলোবোৰ আদি কৰি মাৰিহে আচলতে ৰাজনীতিত আহিব লগা হৈছে আপুনি ৰাজনীতিত দুটা দল বাদ মই আৰু এটা কথা কৈ দিম দেই ৰাজনীতিত আহিছোঁ যে ৰাজনীতিত থাকিম সেইটো কথাই নহয় যিদিনা ৰহা ৰাইজে ক'ব উৎপল তুমি ৰাজনীতি থাকিব নালাগে তুমি গুচি যোৱা সেইদিনাই মই বাদ দিম ঠিক আছে আপুনি দুটা দলৰ পিছত আহি এতিয়া কংগ্ৰেছত জইন কৰিলে কংগ্ৰেছত জইন কৰাৰ কাৰণে কৈছোঁ দেই যোৱাটো পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছৰ বহু প্ৰাৰ্থী হাৰি গ'ল কোনো এলেকাত মানে কংগ্ৰেছে প্ৰাৰ্থী দিবই নোৱাৰিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জিকি আহিলে আৰু কংগ্ৰেছৰ যিখিনি দিছিলে মানে 60-20 নিচিনা হ'ল চাওক মই গোটেই চাওক সাংসদ 1 মিনিট মই কৈ আছোঁ কিন্তু এই যে হাৰিল কংগ্ৰেছে যে হাৰি গ'ল বা আপুনি এইটো ভাবে নেকি যে দুৰ্বল নেতৃত্ব অৰ্থাৎ ভূপেন বৰা ডাঙৰীয়া মই ভূপেন বৰা ডাঙৰীয়াৰ কথা ক'ব বিচাৰিছোঁ যে তেখেতৰ দুৰ্বল নেতৃত্বৰ কাৰণে কংগ্ৰেছৰ এইটো অৱস্থা নে যিসকল প্ৰাৰ্থী আপোনালোকে দিছিলে সেইসকল প্ৰাৰ্থী ৰাইজৰ পচন্দ নহয় আপুনি কি বুলি ভাবে নাই দুৰ্বল নেতৃত্ব বুলি মই কেতিয়াও নকওঁ চাওক সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে নগাঁৱত 13টাকে আমাৰ জিলা পৰিষদ জিকিছে য'ত 27টাৰ ভিতৰত 11টা বিজেপিয়ে জিকিছে 3টা বেলেগ 3টা অগপই জিকিছে আমি 13টা জিকিছোঁ ঠিক আছে আমি দুৰ্বল হোৱা নাই ৰহাটো তেনেকৈ ধৰণে আমি এটা জিলা পৰিষদ জিকিছোঁ বাকী 3টা আমি হাৰিছোঁ কিন্তু আমি স্বীকাৰ কৰিম তাৰ মূল কাৰণটো হৈছে বিভিন্ন কাৰণবশত হ'ব পাৰে সেয়া হৈছে যিটো মানে বিভিন্ন ধৰণৰ যিটো আঁচনি যিটো পৰিভৰ বা বিভিন্ন ধৰণৰ আঁচনি কাটি দিয়ে এতিয়াও বহু আঁচনি কাটি দিছে বহুত লোককে কাটি দিছে আঁচনি পৰিভৰ হয় বহুত বিভিন্ন ধৰণৰ মানুহক ৰখাই থোৱা যিটো মানে জোৰ জবস্তিৰে ৰখাই থোৱা এটা যিটো থাকে তেনেকুৱা বিভিন্ন কাৰণবশত আচলতে কিছু জেগাত প্ৰভাৱ পৰিছে কিন্তু যেতিয়া ক্ৰমান্বয়ে যেতিয়া বাঢ়ি যাব এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত দেৱৰ নেতৃত্বত এটা ডাঙৰ এটা জোৱাৰ উঠিছে সকলোফালে জোৱাৰ উঠিছে ৰহাটো জোৱাৰ উঠিছে নগাঁৱতো জোৱাৰ উঠিছে সকলোফালে এটা ভাল এটা ভূমিকা পালন কৰিছে
আৰু সকলো ৰাইজ ওলাই আহিছে সেইকাৰণে আচলতে এতিয়া মই বিশ্বাস আছে সোনকালে পঞ্চায়ত ইলেকশ্যনলৈ মাত্ৰ 10 দিন থাকোঁতে জামুগুৰিহাটে কংগ্ৰেছৰ পৰা মিনিমাম 100 জন কৰ্মীয়ে বিজেপিত জইন কৰিলে একদম ইলেকশ্যনৰ নিকট টাইমত 1 মিনিট নিকট টাইমত জইন কৰিছে মোৰ দৃষ্টিভংগীৰ পৰা এয়া দুৰ্বল নেতৃত্বৰ কাৰণে হ'ব লাগিব কাৰণ কিয় মই ভূপেন বৰা ডাঙৰীয়াৰ কথা ক'ব বিচাৰিছোঁ মই অসমত থাকি ভূপেন বৰা ডাঙৰীয়াৰ কথা কৈছোঁ কিন্তু মই দিল্লীলৈ নাযাওঁ মই সোনিয়া গান্ধী ৰাহুল গান্ধীৰ কথা ক'ব বিচৰা নাই যিগৰাকী ভূপেন বৰা ডাঙৰীয়াই অসমত আছিলে কিন্তু তেওঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যদি নেতৃত্ব ভালকৈ দিব পাৰিলে হয় তেতিয়া হয়তো সেই নিকট টাইমত সেইখিনি মানুহ বিজেপিত জইন নকৰিলেহেঁতেন ইয়াত আপোনাৰ দৃষ্টিভংগী চাওক যেতিয়া মই জইন কৰা কেইটামান দিনৰ আগতে মই জইন কৰিছোঁ সকলোৱে জানে 16 মাৰ্চত মই জইন কৰিছোঁ কংগ্ৰেছ দলত আৰু সেই সময়ত চাৰিওফালে বিজেপি বহুত পৰিভৰ আছিলে কিন্তু মই 1200 মানুহ লৈ পেলাই মই জইন কৰিছোঁ সেই সময়ত 1200 মানুহৰ ভিতৰত হাজাৰতকৈ অধিক হিন্দু আছিলে দেই সেই সময়ত চব কিন্তু বিজেপি মানুহ চব বিভিন্ন দলৰ মানুহে সেইটো দুৰ্বল বুলি ভাবিব নেকি তেতিয়াহ'লে বিজেপি দুৰ্বল হৈছে ৰহাত একদম ডাইৰেক্ট প্ৰমাণ সেইটো কাৰণে আক্ষেপত সকলো মানুহ জইন কৰিছে সেইটো এটা 1 নম্বৰ কথা ভূপেন বৰা ডাঙৰীয়া আজি 4 বছৰ ধৰি দলটোক যথেষ্টখিনি সময় দিছে কষ্ট কৰিছে ত্যাগ কৰিছে আচলতে যেতিয়া 2014 চনৰ পৰা এটা বেলেগ এটা দল চলি থাকিব চলি থকাৰ পিছত যেতিয়া মানুহে বিভিন্ন আঁচনিৰে বিভিন্ন মাজত সোমাই থাকিব সীমাবদ্ধতা হৈ থাকিব সেই সময়ত যথেষ্ট লোক ওলাই আহিবলৈ টান পায় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ যেতিয়া আছিলে সেই সময়তো বেলেগ দলবিলাকৰ একেবাৰে নাইকিয়া হৈ গৈছিলে আকৌ আহিছে এটা প্ৰত্যাহ্বানৰ মাজেদি এতিয়া আমি আশা কৰিছোঁ যে আমাৰ যিটো অলপমান দুৰ্বল নিচিনা আমি দেখা পাইছে আপোনালোকে দেখা পাইছে বা আমি দেখা পাইছোঁ সেইখিনি আকৌ আমি নতুন কৰিব চেষ্টা কৰিছোঁ আমি বুথ পৰ্যায়ত কাম কৰিছোঁ আঞ্চলিক পৰ্যায়ত কাম কৰি আছোঁ আমি প্ৰত্যেকটো জেগাই পৃষ্ঠা ৱাইজ আমি কাম কৰিবলৈ এতিয়া আমি চিন্তা কৰিছোঁ আৰু কৰিও আছোঁ এতিয়া কৰিও আছোঁ আৰু নিশ্চয় গৌৰৱগগৈ নেতাদেৱৰ নেতৃত্বত আৰু এখোজ আমি আগবঢ়াই যাম ইয়াত আমাৰ প্ৰদীপ বৰদলৈ ডাঙৰীয়া আছে তেখেতে যথেষ্ট আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে যথেষ্ট কাম কৰিছে ৰাইজৰ মাজত থাকি আমি আশাবাদী যে যথেষ্ট নগাঁৱত প্ৰত্যাহ্বান জনাওঁ 7টা চিটৰ আমি যিমান পাৰোঁ আমি প্ৰত্যাহ্বান জনাই আমি জিকিবলৈ চেষ্টা কৰিম ভূপেন বৰা ডাঙৰীয়াক আঁতৰাই অপসাৰণ কৰি গৌৰৱ গগৈ ডাঙৰীয়াক দিলে এই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আপুনি ভাবে নেকি যে কংগ্ৰেছটো পুনৰ আকৌ 100% গ্ৰাস কৰি উঠিব না 100% উজ্জীৱিত হৈ উঠিব আমাৰ কংগ্ৰেছ দল যথেষ্ট উজনি অসমত যথেষ্ট দেখিছে ৰাইজ কিদৰে ওলাই আহিছে আমাৰ নগাঁৱতো যথেষ্ট যেতিয়া আহিছিলে সকলোফালে ৰাইজ ওলাই আহিছে ৰহাবাসী ওলাই আহিছে ৰহাই ভাল পাইছে আৰু নিশ্চয় মই আশাবাদী যে যথেষ্ট প্ৰত্যাহ্বান হ'ব প্ৰত্যাহ্বানৰ মাজতে আমি থিয় হ'ম মুঠতে এখন যুঁজ হ'ব যিখন যুঁজত আমি জয় হ'ম কিন্তু মই এটা বস্তু আজি মই ঘূৰিছোঁ দেই সমাজখনত দেখিছোঁ যে ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছৰ দুৰ্বলতাৰ কাৰণে হওক বা প্ৰাৰ্থিত্ব চিলেকশ্যনৰ ক্ষেত্ৰতো হওক ক'ৰবাত অকণ ভুল হৈ আছে কিন্তু সেইখিনি আপোনালোকৰ নিচিনা যুৱচামে আপুনি এতিয়া কংগ্ৰেছত জইন কৰিছে সেইখিনি আপুনি ওপৰ মহলত আলোচনা কৰিবনে য'ত আপুনি এতিয়া ৰহাপা MLA হিচাপে দাবীদাৰ হৈ আছে চাওক গৌৰৱগগৈদেৱৰ নেতৃত্বত যথেষ্টখিনি কাম কৰিছে সাংগঠনিকভাৱে আমি শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু যিমানবোৰ দুৰ্বল স্থিতি আপোনালোকে দেখা পাইছে সেই সকলোবোৰ দুৰ্বল স্থিতি নাইকিয়া হ'ব আমি সবল স্থিতিলৈ আমি গৈ আছোঁ আৰু ৰহাত আচলতে কিমানখিনি আপোনালোকে দেখা পাইছে ৰহাত ইটো পিছত সিটো বিপদপূৰ্ণ সমষ্টি যিটো সমষ্টিত কেৱল মাত্ৰ আমাক লুটি আছে আমাৰ এইমছ আমাৰ পৰা গুচি গ'ল আমাৰ পৰা মানুহ আমাৰ নিজৰ এগৰাকী ব্যক্তি শ্বহীদ হ'ল টুলগেটে আমাক গ্ৰাস কৰিছে বা এইমছে আমাক গ্ৰাস কৰিছে আৰু বিভিন্ন সময়ত আমি দেখা পাম যে ৰাস্তা ঘাট আজিও ভাৰত স্বাধীন হোৱা ইমানটা বছৰ পিছতো আজিও মানে ৰহাত আমি তেনেকুৱা 100 ওপৰত আমি ৰাস্তা উলিয়াই দিব পাৰিম য'ত মাটি চব পোৱা নাই গৰাখহনীয়া এটা ডাঙৰ সমস্যা যিটো সমস্যাই আমাৰ যিমানবোৰ নদ নদী আছে বিশেষকৈ বৰপানীয়ে হওক কপিলীয়ে হওক শিঙিৰামীয়ে বা তিনিখুটীয়ে হওক যিমানবোৰ আচলতে নদ নদীয়ে ভৰপূৰ আমাৰ গোটেই ৰহা সমষ্টি খেতিৰ কাৰণে ভাল ঠাই তথাপিও সেইবোৰ ক্ষেত্ৰতো আমি এটা প্ৰত্যাহ্বান সন্মুখীন হৈছোঁ
সেইবোৰ আমি ঠিক কৰিব লগা আছে সেইবোৰ ৰাইজে অৱগত আমাৰ এতিয়ালৈকে শিক্ষাৰ কেন্দ্ৰত একদম দুৰ্বল ৰহা সমষ্টি য'ত আমি এতিয়ালৈকে চৰকাৰীভাৱে বিজ্ঞান বিভাগটো আমি নাই সেই শিক্ষা বিভাগটো আমি আগুৱাই নিব লগা আছে সেইখিনি আমাৰ প্ৰত্যাহ্বান আমাৰ এতিয়ালৈকে এখন ভাল চিকিৎসালয় নাই য'ত এখন চিকিৎসালয় য'ত ভালদৰে কোনো ধৰণৰ বহুতখিনি আচলতে অভাৱ অভিযোগৰ মাজত আছে য'ত ৰহা বিভিন্নকে ইয়াৰ পৰা গৈ ভক্সং ইয়াৰ পৰা গৈ আমি যদি একদম মাধৱপাৰা বহুত দূৰে দূৰে ঠাই আছে যিবোৰ ঠাইৰ পৰা নগাঁৱলৈ আহিব লগা হয় বা ওচৰৰ নিকটৱৰ্তী যি চহৰ আছে চহৰলৈ যাব লগা হয় আচলতে ডাঙৰ এটা সমস্যাই ভৰপূৰ ৰাস্তা বনালে সকলোবোৰ নহয় ৰাস্তাৰ লগতে শিক্ষা স্বাস্থ্য অৰ্থনীতি সকলো যিমানবোৰ সংগ্ৰাম আছে সেই সংগ্ৰামত আচলতে জয় কৰিলেহে এটা সমষ্টি আচলতে উন্নয়ন হয় সেই ক্ষেত্ৰত আমি যথেষ্ট দুৰ্বল হৈ আছো যোৱাটো পঞ্চায়ত ইলেকশ্যনৰ মই এটা কথা ক'ব বিচাৰিছোঁ আপোনাক তাত নিৰ্দলীয় হিচাপে মেম্বাৰ খেলিব লাগে এবাৰ প্ৰেচিডেণ্টৰ কোনো হেৰি নাই বিজেপি কথা ক'ব বিচাৰিছোঁ দেই মই তাৰপিছত কংগ্ৰেছৰ কথা ক'ব বিচাৰিম এজন বিজেপি কৰ্মী লগত যেতিয়া বেলেগ এজন পাৰ্চন ঘূৰে তেতিয়া বিজেপি কৰ্মীয়ে সেই কৰ্মীজনীক বা কৰ্ম যিটো ল'ৰাক ঘূৰি ফুৰিছে বা ছোৱালীয়ে হওক তই কিয় ঘূৰি আছ তোৰ মাৰৰ অৰুণোদয় কাটি দিম এক মিনিট দেই মই কৈ আছোঁ তই কিয় বিজেপিৰ পিছত ঘূৰি আছ হয়তো কি কয় চৰি তই কংগ্ৰেছৰ পিছত কিয় ঘূৰি আছ তই বিজেপিৰ পিছত কিয় নাঘূৰ তোৰ মাৰৰ অৰুণোদয় কাটি দিম যে আপোনাৰ ৰহা সমষ্টিটো মই সেইটো ক'ব বিচাৰিছোঁ আপুনি এগৰাকী দাবীদাৰ MLA এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছিল নেকি নে বিজেপিয়ে কোনোবাই আপোনালোকৰ প্ৰাৰ্থী দিয়া নিদিয়াৰ লগত দাবী ধমকি তেনেকুৱা পাইছিলে নেকি চাওক মই এটা কথাই কৈছোঁ তেনেকুৱাতো বহুতখিনি সমস্যা আমি পাইছোঁ একে নোপোৱা নহয় কিন্তু মই কাকো মই সেৱা প্ৰতিপন্ন কৰিব নিবিচাৰোঁ কিয়নো কংগ্ৰেছে হওক বা বিজেপি হওক সকলোৱে নিজৰ নিজৰ এটা আৱেগ আছে নিজৰ দলটোক ভাল পায় সেই দলৰ স্বাৰ্থত আচলতে তেনেকুৱা প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰে যাতে নিজৰ দলটো উন্নয়ন কৰিব পাৰে নিজৰ দলটোৱে যাতে জয় হ'ব পাৰে সেইটো আচলতে তেখেতসকলৰ নিজস্ব এটা চৰিত্ৰ যিটো আচলতে প্ৰত্যেকটো দলৰ কৰ্মীৰ মাজত হ'ব পাৰে তো আমি যদি শাসনত থাকোঁ আমাৰো হ'ব পাৰে তেখেতৰ শাসনতো হ'ব পাৰে মই নকওঁ এইটো নোহোৱা কৰিব নোৱাৰোঁ এইটো আৱেগ সকলোৱে নিজৰ দলৰ প্ৰতি আৱেগ থাকে সেইকাৰণে তেখেতসকলে মই ইয়াত এগৰাকী যোৱাবাৰ পঞ্চায়ত ইলেকশ্যনৰ মানে জিলা পৰিষদৰ সদস্য এগৰাকীক মই ইণ্টাৰভিউলৈ মাতি আনিছিলোঁ তেওঁ কৈছে যে হয় আমি দাবী ধমকি পাইছোঁ চাওক মই সেইটোৱে কৈ আছোঁ যথেষ্ট কিমান দূৰ সত্য নাই নাই সেইটো যথেষ্ট সত্য মই একদম অসত্য বুলি কোৱা নাই মই এইটো কথা কৈছোঁ সত্য মানে দাবী ধমকি বুলি নহয় বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান সৃষ্টি কৰিছে বহুতো আঁচনি এতিয়া বন্ধ হৈ আছে বহুতো বিভিন্ন সমস্যা আচলতে এইবোৰ এটা নিজৰ দলটোৰ প্ৰতি ভাল পোৱা স্বাৰ্থত তেখেতসকলে কৰিছে ক'ব লগা একো নাই কিন্তু মই এটা আশা কৰিম যে ৰাইজে বুজি পায় ৰাইজে এই সকলোবোৰ চাই আছে যে কি কৰিছে কিয় এনেকুৱা কৰি আছে এই সকলোবোৰ চাই পেলাই ২৬ত উত্তৰ দিব ৰাইজে আৰু নিশ্চয় আমাক ৰাইজে যথেষ্ট মৰম কৰিছে মৰম কৰি যাব আৰু এইবাৰ 100% চিয়ৰ ইয়াতে কংগ্ৰেছ দলৰ চৰকাৰ আহিব নে এনেকুৱা এটাও হৈছে নেকি যে কংগ্ৰেছে নিজৰ ইমেজ ঘূৰাই আনিবৰ কাৰণে বিপক্ষ পাৰ্টিক ব্লেম দি এনেকুৱা ধৰণৰ কথা কৈছে মোৰ হাততে আমাৰ ৰহা সমষ্টিৰ বহুতো প্ৰমাণ আছে কিছুমান কল ৰেকৰ্ড আছে কিছুমান ভিডিঅ' কল আছে মোৰ নিজৰ জিলা পৰিষদক কোনে কোনে ফোন কৰিছিলে জিলা পৰিষদক কিমান টকা দিব চেষ্টা কৰিছিলে এইবোৰ আচলতে মোৰ বহুত জেগাত বহুত মোৰ নিজৰ হাতত তথ্য আছে বা চব জানো কিন্তু মই এইটো কথা কাকো মই ব্লেম কৰিব যোৱা নাই কোনো দলকে ব্লেম কৰিব যোৱা নাই কেৱল জানো তেখেতসকলে নিজৰ দলটো ভাল পোৱা স্বাৰ্থত কৰিছে সেইটো মই একো ক'ব লগা নাই খালি এটাই জানো যে এইবোৰ ৰাইজেও চাই আছে ৰাইজে সময়ত উত্তৰ দিব যিটো ২৬লৈ বেছি দিন নাই আৰু সেইটো আচলতে বেলট বক্সত আপোনালোকে দেখিব EVM মেচিনত আচলতে সেইটো গম পাব যে কোন জয় হয় কোন ৰাইজে ভাল পায় আপোনাৰ দৃষ্টিভংগীৰ পৰা হয় গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ দলটো ২০২৬ চনত আগতকে আসন বেছি পাব বুলি আশা কৰে আসন বেছি পাব নহয় আমি চৰকাৰ গঠন কৰিম বিৰোধী কোন হ'ব তেখেতসকলৰ মুখেও ইতিমধ্যে ওলাইছে মানে ডাইৰেক্টলি হ'ব বা ইনডাইৰেক্টলি হয় বিৰোধী কোন হ'ব তেখেতসকলৰ মুখেদি ওলাইছে আমি বিৰোধী এবাৰ নাথাকোঁ এবাৰ আমি চৰকাৰ গঠন কৰিম ঠিক আছে আপোনাৰ ওপৰত এইটো আত্মবিশ্বাস আছে যে কংগ্ৰেছ দলে চৰকাৰ বিজেপিক পৰাভূত কৰি কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব সেইটো আশাবাদী যে আমি ৰাইজৰ ওপৰত আশা কৰোঁ ৰাইজে যিটো মতামত দিব সেইটোৱে হ'ব আৰু মোৰ বিশ্বাস ৰাইজে বুজি পাইছে ৰাইজে মতামত ইতিমধ্যে সিদ্ধান্ত লৈ লৈছে হয় আপুনি ৰহা সমষ্টি বা দাবীদাৰ যদি টিকেট পায়
আপুনি যদিহে টিকেট পায় দেই আপোনাৰ ৰহা সমষ্টিটোত যদি জিকে প্ৰথম কৰণীয় কাম ৰহাবাসীৰ কাৰণে আপোনাৰ কি হ'ব যুৱ প্ৰজন্মৰ উন্নয়ন বুলি কোৱাৰ লগে লগে সেইটো শিক্ষা হ'ব পাৰে যুৱ প্ৰজন্মৰ উন্নয়ন বুলি কোৱাৰ লগে লগে স্বাৱলম্বিতা দিশত কেনেকৈ আগবাঢ়ি যাব পাৰে সেইটো হ'ব পাৰে মুঠতে যুৱ প্ৰজন্মৰ উন্নয়ন প্ৰথম আৰু প্ৰধান ভূমিকা থাকিব যে কিয়নো আজিৰ ডেটত যুৱ প্ৰজন্মইহে ভৱিষ্যতৰ আচলতে এখন সপোনৰ ভাৰত যিখন আমি সপোনৰ ভাৰত দেখোঁ যিখন আমি সপোনৰ ৰহা দেখোঁ সেই সপোনৰ ৰহাখনক যদি আমি উন্নয়ন সাধন কৰিব লগা হয় তেতিয়াহ'লে যুৱ প্ৰজন্মই প্ৰথম আগবঢ়াই নিব লাগিব সেই ক্ষেত্ৰত শিক্ষা খণ্ডটো আমি অকণ চাব লাগিব শিক্ষা স্বাস্থ্য স্বাৱলম্বিতা কেনেকৈ আগবাঢ়িব পাৰে সেইটো ক্ষেত্ৰত চাব লাগিব টুৰিজিম চেক্টৰ আমাৰ বহুত আছে যেনেকৈ আমাৰ জোঙাল বলুৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰে কাম কৰি আছে সেই জোঙাল বলুক আমি আগুৱাই লৈ যাব লাগিব জোঙাল বলু যিটো তিয়াসকলৰ বীৰ আমাৰ ৰহাৰ কাৰণে আৱেগ আমাৰ সকলোৱে আচলতে জোঙাল বলু বুলি কোৱাৰ লগে লগে আমাৰ ৰহাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ আচলতে তেজ উঠি আহে আৰু তেখেতক লৈ আমি সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ জোঙাল বলুৰ ক্ষেত্ৰখন ইতিমধ্যে কাম চলি আছে সেইখন আগুৱাই নিব লাগে ওচৰতে মা বসুন্ধৰী থান আছে বহুত বিখ্যাত এখন থান সেই মা বসুন্ধৰী থান পৰ্যটন ক্ষেত্ৰত আগবাঢ়িলেও আমাৰ বহুত স্বাৱলম্বিতা আগবাঢ়িব পাৰিব আমাৰ ইয়াতে কৃষক বিদ্ৰোহ প্ৰথম হৈছিলে ভাৰতৰ ভিতৰত প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ঢেবা ইমান বিখ্যাত এটা থান তথাপিও ফুলগুৰি ঢেবাত যিখন কৰিছে কংগ্ৰেছেই কৰি থৈ যোৱা সেই সময়ত তনুগদেৱে কৰি থৈ গৈছিলে পদুপদলৈ ছাৰে কৰি থৈ যোৱা আৰু আশা কৰিছোঁ সেই টুৰিজিম চেক্টৰটো আৰু অলপ আমি আগবঢ়াই নিব লাগে মানুহবোৰা বিল আছে আগবঢ়াই নিব লাগে লগতে আমাৰ দিহিং ক্ষেত্ৰ বামুণঘাট ক্ষেত্ৰ বুঢ়া গোঁসাই থান বিভিন্ন আছে হাঁহিলা বিল আছে যিখন বিল ইতিমধ্যে চৰাই চিৰিকটিৰ কাৰণে এখন বিখ্যাত বিল সেইখনো আমি পৰ্যটনস্থলীত লৈ যাব পাৰোঁ লগতে ৰন্থলী আপোনালোকে গম পাই যায় অসমীয়া গহনাৰ কাৰণে বিখ্যাত এখন ঠাই য'ত ইতিমধ্যে যিখন জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন তাতো আমাৰ ৰন্থলীয়ে স্থান লাভ কৰিছে সেয়া আছে বৰকলা আছে চাপৰমুখৰ আমাৰ শিক্ষকসকল আছে বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বীসকলৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে আচলতে আমি যদি ভালকৈ যদি এভুমুখী মাৰোঁ ৰাহা সমষ্টিত কি নাই সকলো আছে সেয়া চাপৰমুখ ৰেল জংচনে হওক বা আমাৰ বিভিন্ন আচলতে সকলো ফালে আছে কেৱল মাত্ৰ অভাৱ যে আমাৰ ভালকৈ আমি চোৱা চিতা কৰা নাই স্বাস্থ্যৰ ক্ষেত্ৰত আমি দুৰ্বল হৈ আছোঁ খেলৰ ক্ষেত্ৰত আমি বহুত আগবাঢ়ি গৈছোঁ কিন্তু খেলৰ ক্ষেত্ৰত এখন ষ্টেডিয়াম নাই দুৰ্ভাগ্যবশতঃ ৰহা সমষ্টিত এখন ষ্টেডিয়াম নাই ভাল এখন নাৰ্ছিং হোম নাই ভাল এখন চিকিৎসালয় নাই শিক্ষা বিভাগ আমাৰ ৰহা কলেজৰ আছে আমাৰ য'ত আমি গৌৰৱ কৰোঁ সেই ৰহা কলেজতো আমাৰ পাৰ্মিনেণ্ট হোৱা নাই আমাৰ বিশেষ বিজ্ঞান শাখাটো আমি উন্নয়ন কৰিব পৰা নাই বিভিন্ন ITI পৰা আদি কৰি কিমান টেকন'লজি আমি আনিব পাৰোঁ কৰিব পৰা নাই মীন মহাবিদ্যালয় আছে মীন মহাবিদ্যালয়ৰ ক্ষেত্ৰত ৰহা ষ্টুডেণ্টখিনি কেনেকৈ আমি আগুৱাই দিব পাৰোঁ সেইটোত আমি কৰিব পৰা নাই আচলতে কি কৰিব পৰা নাই আচলতে একোৱে কৰিব পৰা নাই মঠবাৰী থান আছে এখন ইমান এটা বিখ্যাত থান সেই থানখনো আমি নিব পৰা নাই বাৰে বুজি জ্বলা ইমান এটা ধুনীয়া ধুনীয়া ঠাইত য'ত আমাৰ শ্বহীদ হৈছিলে বহুত লোক দেওবালী আছে য'ত বহুত শ্বহীদ আছে আচলতে তেনেকুৱা ইমান আছে সীমাহীন মানে ঐতিহাসিকভাৱে জাতীয়তাবাদী চিন্তা চৰ্চাই হওক বা পৰ্যটন ক্ষেত্ৰই হওক বা আমাৰ চ'ৰ্চ অফ ইনকাম কৰা ক্ষেত্ৰতে হওক সকলো ফালে আচলতে ৰহাত বহুত আছে কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত ফেইল হৈছোঁ ইমান দিনেই ফেইল হৈ আছোঁ মই আশা কৰিছোঁ দীঘলীয়া এটা যি ৰাইজে যদি দিয়ে নিশ্চয় সম্ভাৱনা যদি থাকে নিশ্চয় কৰিব পৰা যদি ক্ষমতা থাকে নিশ্চয় কৰিব পাৰিম চাওঁ ৰাইজৰ ওপৰত এৰি দিছোঁ বিজেপিৰ সফলতাৰ পিছত মই বিজেপিৰ জয়গুণ গোৱা নাই দেই বিজেপিৰ সফলতাৰ পিছত কংগ্ৰেছৰ বহু বাঘা নেতা মই নাম কেইটামান ক'ব বিচাৰিছোঁ উল্লেখ কৰিব বিচাৰিছোঁ খুমটাই সমষ্টিৰ বিস্মিতা গগৈ অংকিতা দত্ত শক্তিশালী নেতা গৌতম ৰয় বিজেপিত জইন কৰি দিলে কিন্তু সেইসকল নেতা এদিন কংগ্ৰেছতে আছিলে অসমখন চাইছিলে শাসন কৰিছিলে কিন্তু যেতিয়াই নিজৰ স্বাৰ্থৰ কথা আহিল ব্যক্তিগত স্বাৰ্থৰ কথা আহিল তেতিয়া ৰাজহুৱা স্বাৰ্থ জলাঞ্জলি দি বিজেপিত আহি জইন কৰি দিলে কিন্তু সেইসকল নেতা এতিয়া ক'ত আছে কি কৰি আছে কেনেদৰে আছে কোনো খা খবৰ নাই কি হ'ল সেইসকল নেতাক আপুনি এইটো ক'ব মই বিচাৰিছোঁ যে যদি আপুনি সফলতা নাপায় আপুনি তেখেতসকলৰ নিচিনাকৈ বিজেপিৰ সফলতা দেখি বিজেপিৰ ফালে ধাৱমান হ'ব নেকি তেনেকৈ হয়তো যেতিয়া মই কা আন্দোলন কৰিছিলোঁ তেতিয়াই মই গুচি যাব পাৰিলোঁ হয় সেই সময়তো বহুত উদাহৰণ আছে মানুহৰ কা আন্দোলন কৰি পেলাই কা আন্দোলন কৰি বহুত নেতা বাগা ডাঙৰ নেতা বা সাংস্কৃতিক কৰ্মী তেখেতসকলতো পুনৰ আকৌ
বিজেপিলৈ গুচি গৈছে মই কিন্তু যোৱা নাই হয় মই কিন্তু ৰখি গৈছো মই কোনো কাৰণে যোৱা নাই মই জাতীয়তাবাদ কৰিছো জাতীয়তাবাদত থাকিলো সেই বস্তুতে থাকি গ'ল এটা সময়ত আমাৰ মাজত কিবা এটা অসুবিধাৰ সন্মুখীন হলো তথাপিও মই ভাল পাওঁ যথেষ্ট এতিয়াও ভাল পাওঁ মই দলটো তথাপিও মই যদিও তাৰপিছত মই কংগ্ৰেছ দলত যোগদান কৰিলো কংগ্ৰেছৰ লগত এতিয়া হাৰে হেমো যে কংগ্ৰেছৰ লগত আছো কিয়নো মোৰ আজু অকাৰ দিনৰ পৰা বা যি সময়ত আলফাৰ দিন আছিলে য'ত ক'তো এটা ভোট পোৱা নাছিলে সেই সময়ত আমাৰ ককাই গৈ পেলাই সেই ভোটটো এটাই একমাত্ৰ ভোট যায় সেইটো হৈছিলে কংগ্ৰেছ দলৰ ভোট যায় মোৰ দেউতাকো মুকুট শৰ্মা তেখেতে আমাৰ চাকৰি দিছিলে চ' সেইটোতো আৱেগ আগৰ পৰাই আছিলে আৰু যথেষ্ট মই সুখী আৰু ঘূৰি যোৱাৰ কথাটো আহিয়ে নপৰে আৰু আচলতে বেয়া নহয় কিন্তু বেয়া নহ'বই সেইটো আপুনি জানি থোৱা আজি ডেটত আপোনাক কৈ থৈ গ'লো ভালেই হ'ব আৰু ভাল হৈ থাকিব মই সুধিছো দেই মই যিটো এনচাৰ বিচাৰিছিলো পোৱা নাই যে যদি আপুনি সফলতা নেপায় মই সেইটোৱে কৈছো মানে সেইফালে ধাৱমান হ'ব নেকি শ্বৰ্টকাট একদম ডাইৰেক্ট য়েছ ন নাই কোনো কাৰণত যোৱাটো কথা আহি নপৰে কোনো কাৰণতে আহি নপৰে কিয়নো যাব মন থকা হয় মই কান্দোলনৰ পিছতে গ'লো হয় মই যোৱা নাই আৰু মই বিফল নহওঁ যদি ৰাইজে কয় সফল হ'ম আৰু ৰাইজে যদি কয় বোলে উৎপল তুমি আৰু ৰাজনীতি থাকিব নালাগে মই সেই মুহূৰ্ততে ৰাজনীতি আপুনি মানে এইটোকে ক'ব বিচাৰিছে যে মই কংগ্ৰেছলৈ আহিলো মই কংগ্ৰেছতে থাকিম কংগ্ৰেছতে ইতি কংগ্ৰেছতে থাকি মই জনসাধাৰণৰ আপোনালোকে অন ৰেকৰ্ড ৰাখি থওক নগাঁওবাসী ৰাইজ সদৌ অসমবাসী ৰাইজ আজি উৎপল ডাঙৰীয়াক মই যিটো কুৱেশ্যন কৰিছিলোঁ তেখেতে খুদ কৈছে যে আপোনালোকে অন দা কেমেৰাত ৰাখি থওক যদি মই হাৰো বা জিকো যদি প্ৰকৃততে জিকিলেতো মই কংগ্ৰেছতে থাকিম যদি হাৰো বিজেপিয়ে সফলতা যদি পায় তেতিয়াহ'লে তথাপি মই কংগ্ৰেছতে থাকিম কিন্তু বিজেপিত কেতিয়াও কোনোদিনে জইন নকৰোঁ আপোনালোকে শুনক আৰু যোনদিনা শুনে উৎপল ডাঙৰীয়াই যদি জইন কৰে তেনেহ'লে আমাৰ কেমেৰাত আছে আমি তেখেতক উদ্দেশ্যে কৰি আমি ভাইৰেল কৰিম আৰু তেতিয়া আপুনি বেয়া পাব নেকি সেইটো কোনো কথাই নকৰে মই নকৰোঁ তেনেকুৱা তেতিয়া ভাইৰেল কৰিব মই তেনেকুৱা ভুল নকৰোঁ যিটো বস্তু যিদিনা মই জইন কৰিছোঁ সেইদিনাই মই সমূহীয়াকৈ ৰাইজৰ আগত যিটো মই মা দুৰ্গাক মানো সেই মা দুৰ্গাৰ শপত খাই আচলতে ৰাজহুৱাকৈ মই যোগদান কৰা দিনাই মই সমূহীয়াকৈ মই ৰহা সমষ্টিক জনাইছিলোঁ কিন্তু ৰহা সমষ্টিয়ে বহুত দুখ দুৰ্দশাৰ মাজত থাকে বিশেষকৈ কংগ্ৰেছ কৰ্মীসকলে কিয়নো যাক জিকাই সিয়ে বিজেপিলৈ গমন কৰে এতিয়াও আমাৰ বিধায়ক শশীকান্ত দাস ডাঙৰীয়া এতিয়াও আমাৰ কংগ্ৰেছ দলৰে হয় এতিয়ালৈকে আছে ঠিক আছে আৰু আগতেও আমাৰ মন্ত্ৰী মহোদয় আমাৰ দলতে আছিলে তাৰপিছতে তেখেত বিজেপিলৈ গৈছে সেইটো কাৰণে সেই ৰাইজৰ মাজত আৱেগ আছে যে কংগ্ৰেছ দলত কৰি যদি কংগ্ৰেছ দলৰ প্ৰাৰ্থীজন যদি বেলেগ দললৈ গুচি কি কৰিম তেনেকৈ আচলতে ভয় ভাবুকি হৈ বা মনত আক্ষেপ লৈ বহুত আচলতে জ্যেষ্ঠ কৰ্মী ঘৰতে বহি দিছিলে আৰু মই সেইসকলক আনিবৰ কাৰণে যথেষ্ট মোৰ এতিয়া প্ৰত্যাহ্বান হৈছে মই তেখেতসকলৰ ওচৰ চাপি গৈছোঁ তেখেতসকলৰ ঘৰে ঘৰে গৈছোঁ তেখেতসকলক মই বুজাইছোঁ আৰু এই সকলো কথা জানিয়ে মই যিদিনা যোগদান কৰিছোঁ সেই যোগদান কৰা মুহূৰ্ততে মই অপেনলি গোটেই অন কেমেৰা সকলোবোৰ সংবাদ মাধ্যম থকা অৱস্থা অসমবাসীয়ে চাই থকা অৱস্থাত মই ঘোষণা কৰিছিলোঁ যে এনেকুৱা মানে কাম আৰু ভৱিষ্যতে নহয় সেইটো আপোনালোকে লিখি থওক আৰু মই বিভিন্ন ধৰণৰ আচলতে ৰাইজক সেইদিনাই মই কৈ দিছিলোঁ যে মই যিহেতু মা দুৰ্গাক মই যিহেতু মানো আপোনালোকে গমেই পায় সকলোৱে জানে যে দুৰ্গা পূজা বহুত ডাঙৰকৈ পাতোঁ আমি নিজেই চ' সকলোকে কৈ এই কথা ইতিমধ্যে ৰহা সমষ্টিয়েও গম পায় অসমবাসীয়েও গম পায় আৰু এইটো কৈ থোৱা আছে আজি অনুষ্ঠান সামৰাৰ আগতে মই শেষ প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত গৈ এখন গামোচা পিন্ধাই দিলে ভোটাৰৰ মন আকৰ্ষণ কৰিব নোৱাৰে কেতিয়া নোৱাৰে চাইলেণ্ট ভোটাৰ বহুত আছে আৰু সেই চাইলেণ্ট ভোটাৰে এটা বস্তু বিচাৰে আপুনি কি জানেনে নাজানেনে আহিছেনে বাৰু কেতিয়াবা মনত আপুনিতো এগৰাকী এতিয়া চাইলেণ্ট ভোটাৰে কি বিচাৰে যে যিজন কেণ্ডিডেট হ'ব তেখেতে সমষ্টি হৈ কাম কৰিব নে নকৰিব সেইটো এটা প্ৰথম কথা যে তেখেতে গৈ পেলাই বিধানসভাত শুই থাকিবগৈ নেকি সেইটো এটা কথা তেখেতে গৈ পেলাই বিধানসভাত কোনো ধৰণৰ নিজৰ ৰহা সমষ্টিৰ বিষয়ে এষাৰ মাত মাতিব নোৱাৰিব নেকি সেইষাৰ কথা এনেকুৱাকৈ ভাবি থাকিব এজন বিধায়কে গৈ পেলাই কাৰোবাৰ ভৰি চেলেকিবগৈ নেকি কাৰোবাক ভৰিটো ধুৱাই দিবগৈ নেকি কাৰোবাক পিছে পিছে ছাৰ বুলি মাতি থাকিব নেকি তেনেকুৱা আচলতে বিধায়ক নিবিচাৰে সেই চাইলেণ্ট ভোটাৰসকলে আৰু যিজনে বিচাৰে যে সিংহৰ দৰে গৰ্জিব লাগিব আৰু সুন্দৰভাৱে কাম কৰিব লাগিব সমষ্টি হৈ তেনেকুৱা আচলতে কেণ্ডিডেট চাইলেণ্ট ভোটাৰখিনিয়ে বিচাৰে আৰু মই আশা কৰিছোঁ সেইখিনি ভোটাৰে হয়তো মোক বুজিবলৈ চেষ্টা কৰিব হয় আপুনি কোৱা কথাটো মই মানি লৈছোঁ কিন্তু চাইলেণ্ট ভোটাৰে মোৰ দৃষ্টিভংগীৰ পৰা আৰু এটা বস্তু বিচাৰে সেই বস্তুটো হৈছে যে প্ৰাৰ্থীজন কেৰেক্টাৰ ফালৰ পৰা ভাল হ'ব লাগিব
চৰিত্ৰৰ ফালৰ পৰা ভাল হ'ব লাগিব, মানুহৰ লগত এটা টাৰ্মছ থাকিব লাগিব, মানুহক মাতিব লাগিব আৰু সেইজন সামাজিকভাৱে কাম কৰা মানুহ হ'ব লাগিব। মই আপোনাৰ কথা ক'ব বিচাৰিছোঁ, মই দুদিনমান আগতে মই আপোনাৰ এটা ইণ্টাৰভিউ ল'ম বুলি কৈছিলোঁ, মই মিছন স্কুলৰ সন্মুখত। তাৰ দুজনমান ব্যক্তিয়ে ক'লে কাৰ ইণ্টাৰভিউ ল'বা? মই বোলো দুগদুগীৰ প্ৰতিষ্ঠাপক মানে স্বত্বাধিকাৰী উৎপল ডাঙৰীয়া। এতিয়া এজন মানুহে ক'লে ল'ৰাজন সৰু ল'ৰা, বেছ ভদ্ৰ ল'ৰা, ভাল ল'ৰা, যদি ৰাজনীতিলৈ আহে কাম কৰিব পাৰিব। 1 নম্বৰ, আপোনাৰ সেইটোত চাইলেণ্ট ভোটাৰবিলাকে গম পালে যে কি বিচাৰে আৰু সেই হেৰিটো এইজন ব্যক্তিৰ ধৰা পৰিল। দ্বিতীয়জন ব্যক্তিয়ে ক'লে যে হয় মই উৎপল ডাঙৰীয়াক পাইছোঁ, ভাল ল'ৰা, যথেষ্ট ভাল ল'ৰা। সেইটো আপোনাৰ 2 নম্বৰ প্লাছ পইণ্ট। আপোনাৰ অজ্ঞাতে মই আপোনাৰ কৰ্মচাৰী এজনক সুধিছিলোঁ, মই নাম নাপাওঁ, যে উৎপল ডাঙৰীয়াই আপোনালোকক কেনে ব্যৱহাৰ কৰে, কামত সহায় কৰেনে? তেতিয়া একে উশাৰে কৈছিলে যে হয় তেখেতে নিজেও কামত বহে, ভুল হ'লে ধুনীয়াকৈ বুজাই দিয়ে, ভালদৰে শিকাই দিয়ে। আৰু সেই গুণ 3টা হ'ল, সেই 3টা গুণ আপোনাৰ গাত প্ৰতিফলিত হৈছে। প্ৰিয় দৰ্শক, আজি এখন ৰাজনীতিলৈ আহিবলৈ হ'লে অকল সমাজত গৈ কেইটামান টকা দি ষ্টেজত এখন গামোচা পিন্ধি ভোটাৰ মন জয় কৰিব নোৱাৰে। আৰু সেই ভোটাৰ মন জয় কৰিবলৈ হ'লে তেখেতসকলক প্ৰভাৱিত কৰিব পাৰিব লাগিব, তেখেতৰ মন জয় কৰিব পাৰিব লাগিব। আজি যুৱ নেতা বুলি ক'ব লাগিব উৎপল ডাঙৰীয়াক। মই এটা কাৰণে কৈছোঁ, মই বিভিন্ন মানুহৰ মতামত লৈছোঁ, তেওঁৰ প্লাছ পইণ্টতে গৈ আছে। আজি আমাকো কৈছে যে কোনো দিনে কোনো পৰিস্থিতিতে মই কংগ্ৰেছৰ বাহিৰে আৰু কোনো দলত জইন নকৰোঁ। এনেকুৱা যুৱ নেতা আজি আমাৰ সমাজখনে, আমাৰ ৰাইজে বিচাৰে। আমি নগঞা তৰফৰ পৰা, চেনেলৰ তৰফৰ পৰা তেখেতক আশীৰ্বাদ কৰিছোঁ। আজি যে ৰহাৰ সমষ্টিৰ পৰা তেওঁ দাবীদাৰ, যদি টিকেট পায় আৰু সেই টিকেট পালে ৰহাবাসীকো মই আজি অনুৰোধ কৰিছোঁ, এনেকুৱা যুৱ নেতা তেওঁ যিখিনি সহায় কৰিছে আৰু যিখিনি সংকল্প লৈছে যে মই জিকিলে কি কি কৰিম, সেইখিনি সঁচাকৈ উল্লেখনীয় আৰু আদৰণীয়। আপোনালোকে এবাৰ জিকাই চাওক। মই প্ৰচাৰ কৰা নাই, কিন্তু মই তেখেতৰ হৈ প্ৰচাৰ কৰা নাই, আপোনালোকেও নাভাবিব। কিন্তু মই এটা কথা কৈছোঁ, মই যিখিনি জানিছোঁ, মই এতিয়া শুনিছোঁ, আপোনালোকেও অন দ্য কেমেৰাত শুনিছে তেওঁ কি কি কাম কৰিব। আৰু সেই কামকেইটা আজি বিজেপিও কম চকুত পৰা নাই, কংগ্ৰেছেও 15 বছৰ শাসন কৰিলে, সেইকেইটা কাম কংগ্ৰেছৰো চকুত পৰা নাছিল। কিন্তু এইজন যুৱ নেতাৰ পৰিছে, আৰু যদি হয় তেওঁ কৰিব। আজি আমাৰ কেমেৰা সন্মুখত কথা দিছে, সঁচাই ভাল লাগিছে। এনেকুৱা যুৱ নেতা আৰু 2-4জন আহক, আগবাঢ়ি আহক, কংগ্ৰেছতে হওক, বিজেপিতে হওক। আজি যুৱ নেতাৰ এটা তেজ আছে, সেই তেজটো উৎসাহত সমাজৰ হৈ কাম কৰিব। আৰু তেওঁলোকক পাব্লিচিটি লাগে যে মই কাম এটা কৰিম, সমাজখনত বৰ্তি থাকিম, হয়। আৰু সেইটো কাৰণে তেওঁলোকে সমাজৰ হৈ কাম কৰিব। আৰু দৰ্শক, আপোনালোকে নিজৰ বিবেচনা আছে, শক্তি আছে, সেইখিনি চাই মেলি আপোনালোকে আহক। আৰু এজন সফল ব্যৱসায়ী আৰু সমাজকৰ্মীও আপোনালোকে জানে, আপোনালোকৰ বিবেচনা আপোনালোকৰ ওপৰত এৰি দিলোঁ। আপোনালোকৰ ভোটটো আপোনালোকৰ অধিকাৰ, কাক দিয়ে মই ক'ব নোৱাৰোঁ, উৎপল ডাঙৰীয়াও ক'ব নোৱাৰে। কিন্তু আপোনালোকে বিচাৰ কৰি চাব কাক দিয়ে আৰু কাক নিদিয়ে। আজি আহি আমাৰ অনুষ্ঠানত তেখেতে যিখিনি কথা ক'লে ভাল লাগিল। আৰু আমি নগঞা চেনেল তথা অসমবাসী ৰাইজকো গোটেইখিনি জনালোঁ তেওঁৰ মনৰ কথা। আৰু ভৱিষ্যতে তেওঁ নতুন এটা ব্যৱসায় কৰিবলৈ গৈ আছে, সেইটো আমাক ছাছপেক্টত ৰাখিছে। আৰু এদিন তেওঁ ফ্লেছ কৰিব, আমিও আমি দৰ্শকক জনাম। ভাল লাগিল দাদা, আজি আমাক যিখিনি সময় দিলে ধন্যবাদ। আৰু ভৱিষ্যতেও আজি আমাৰ নগঞা চেনেলৰ তৰফৰ পৰাও আপোনাক আশীৰ্বাদ দিছোঁ। যিখিনি আপোনাৰ আশা আকাংক্ষা আছে, সেইখিনি যাতে ভৱিষ্যতে উন্নতিৰ জখলাত গৈ এটাৰ পিছত এটা উন্নতি হয়, তাৰ কাৰণে আমি নগঞা চেনেলৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি অনুষ্ঠান সামৰিব লাগিব, আমাৰ পিছৰ অনুষ্ঠান আছে, সময় একেবাৰে নাটনি। যদি আৰু অকণমান লগ পাব পাৰিলোহেঁতেন, সঁচা দৰ্শকক জনাব পাৰিলোহেঁতেন, ভাল লাগিল। কিন্তু আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিব লাগিব। আৰু শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।